ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লখিমপুৰ জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্যন পেপাৰখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা বছৰ লখিমপুৰ জিলাৰ যেটো তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যন ক'বলৈ গ'লে অসমৰ আটাইতকৈ টান কোৱেশ্যন পেপাৰ আহিছিল। মোৰ ইউটিউব চেনেলত সলভ কৰি দিয়া আছে। এই বছৰত যিবোৰ কুৱেশ্যনছ আহিছে সেই কুৱেশ্যনছবোৰ তোমাৰ মডাৰেটতকৈ অলপমান ওপৰত কুৱেশ্যনছ হয়। এনেকুৱা নহয় যে একেবাৰে বহুতেই হাৰ্ড হয়, তেনেকুৱা নহয়, কিন্তু বেলেগ জিলাৰ তুলনাত এই জিলাৰ কুৱেশ্যন পেপাৰবোৰ অলপমান ষ্টেণ্ডাৰ্ডাইজড হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তোমালোকে জাষ্ট ষ্টাডি কৰা আৰম্ভ কৰা আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে সলভ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আহা আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, which of the following statement about the given reaction is correct? এই ৰিয়াকশ্যনৰ কাৰণে কোনটো বাক্য আমাৰ শুদ্ধ হয়। ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, তোমালোকে ক'ব পাৰা যে ছাৰ এইটো পটাছিয়ামৰ লগত অক্সিজেন বিক্ৰিয়া কৰি পটাছিয়াম অক্সাইড উৎপন্ন হৈছে, গতিকে এইটো এটা কি হয়, কম্বিনেশ্যন ৰিয়াকশ্যন হয়। আৰু এইটো একচুৱেল অৰ্থত হয়ও, কম্বিনেশ্যন ৰিয়াকশ্যনো হয় এইটো। কিন্তু তোমালোকে যদি অপশ্যন চোৱা, এটা অপশ্যনতো কিন্তু কি নাই, কম্বিনেশ্যন ৰিয়াকশ্যনটো নাই। তো তোমালোকে ইয়াতে কনচেপ্টখন কোনটো এপ্লাই কৰিব লাগিব, তোমালোকে ইয়াতে ইলেক্ট্ৰন গ্ৰহণ আৰু ইলেক্ট্ৰন এৰি দিয়াৰ কনচেপ্টখন যিটো আছে সেইটো তোমালোকে এপ্লাই কৰিব লাগিব। তো ইয়াতে তোমাৰ ইলেক্ট্ৰন কেনেকৈ গ্ৰহণ কৰিলে চাবা। ইয়াতে তোমালোকে চোৱা, যিটো পটাছিয়াম আছে, পটাছিয়ামৰ ভেলেঞ্চি হৈছে 1 আৰু ইয়াতে অক্সিজেন আছে, অক্সিজেনৰ ভেলেঞ্চি হৈছে কিমান, 2। অক্সিজেনৰ ভেলেঞ্চি 2। যেতিয়া তোমাৰ পটাছিয়ামে অক্সিজেনৰ লগত তোমাৰ কি কৰে, ৰিয়াকশ্যন কৰে, তেতিয়া তোমাৰ অক্সিজেনৰ পৰা কি কৰিব, এইটো পটাছিয়ামলৈ ইলেক্ট্ৰন আহিব। কেইটা ইলেক্ট্ৰন আহিব, 2টা ইলেক্ট্ৰন আহিব। আৰু এটা পটাছিয়ামে তোমাৰ কি কৰিব, এটাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰিব। সেইকাৰণে তোমালোকে ইয়াতে চোৱা, ইয়াতে পটাছিয়াম কেইটা আহিছে, 2টা পটাছিয়াম আহিছে, মানে এইটোৰ সংকেত K2O হয়। তাৰমানে ইয়াতে 2টা পটাছিয়াম আহিছে। কিহৰ কাৰণে, কাৰণ অক্সিজেনৰ বেলেঞ্চি 2 হয়। আৰু সেই 2টাৰ পৰা তোমাৰ কি কৰিছে, এটা অক্সিজেন গ্ৰহণ কৰি পটাছিয়াম অক্সাইড গঠন কৰিছে। তো ইয়াতে আমি অভাৰঅল চাবলৈ গ'লে তোমাৰ কি কৰিছে, যিটো অক্সিজেন আছে সেই অক্সিজেনে তোমাৰ কি কৰিছে, ইলেক্ট্ৰন হেৰুৱাইছে। কাক দিছে, হেৰুৱাইছে, দিছে কাক, সেইটো পটাছিয়ামক দিছে। তো ইয়াতে তোমাৰ কি হ'ব, অক্সিজেন তোমাৰ কি হৈছে, ৰিডিউচড হৈছে। এইটো ছাৰ ডি অপশ্যনত কি আছে, কাৰেক্ট অপশ্যন আছে। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো ইয়াৰে এনেকুৱা যিটো তোমাৰ ইলেক্ট্ৰনৰ যিটো কনচেপশ্যন আছে, ইলেক্ট্ৰন তোমাৰ ট্ৰান্সফাৰ কৰাৰ যিটো কনচেপশ্যন, সেইটোৰ লগত তোমাৰ জাৰণ আৰু বিজাৰণ জড়িত হৈ আছে। তো এই কনচেপশ্যনৰ কুৱেশ্যন তোমালোকৰ এই 2টা বা এটা জিলাতে আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন, বাকী জিলাবোৰত কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন অহা নাই। 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, এই ছাবষ্টেন্সেছ এক্স ইজ ইউজ টু হোৱাইট ৱাশ্বিং। চোৱা, তোমাৰ এক্স এটা পদাৰ্থ আছে যিটো তোমাৰ কি কৰা হয়, বগা ৰঙত ইউজ কৰা হয় বা বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। তোমালোকে গম পাইছা কোনটোৰ কথা কৈ আছে, সেইটো হৈছে কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইডটো তোমাৰ হোৱাইট ৱাশ্বিঙৰ কাৰণে ইউজ কৰা হয়। ইট ৰিয়েক্টছ উইথ ৱাটাৰ ভিগৰাছলি টু ফৰ্মছ ৱাই ছাবষ্টেন্স। আৰু কেলছিয়াম অক্সাইডে যেতিয়া তোমাৰ কি কৰে, পানীৰ লগত ৰিয়েকশ্যন কৰে, তেতিয়া তোমাৰ ৱাই ফৰ্মেশ্যন কৰে। তো ইয়াতে তোমাৰ ৱাই কি হ'ব, ৱাইটো হ'ব তোমাৰ এইটো কেলছিয়াম হাইড্ৰক্সাইড। ৱাইটো হ'ব কি, কেলছিয়াম হাইড্ৰক্সাইড উইথ এ ৰিলিজ অফ হিট। আৰু তোমাৰ ইয়াতে কি কৰে, হিট ৰিলিজ কৰে। তাৰমানে এইটো তোমাৰ কি হয়, এক্সোথাৰ্মিক ৰিয়েকশ্যন হয়। ছাবষ্টেন্স ৱাই ইজ দেন এপ্লাইড টু ৱালছ। আৰু এই ৱাইটো মানে যিটো ছাবষ্টেন্স ৱাই উৎপন্ন হ'ল, ৱাইটো কি উৎপন্ন হৈছে, ইয়াতে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে, যিটো তোমাৰ কি কৰা হয়, বেৰত ব্যৱহাৰ কৰা হয়। আৰু তেতিয়া এইটো কি কৰে, তোমাৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েকশ্যন কৰে। এতিয়া তুমি চোৱা, যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইডৰ লগত যেতিয়া তোমাৰ কেলছিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন হয়, তেতিয়া তোমাৰ কি উৎপন্ন হয়, কেলছিয়াম কাৰ্বনেট আৰু ৱাটাৰ উৎপন্ন হয়। আৰু এইটোক আমি মাৰ্বল বুলি কওঁ। আৰু সেইকাৰণে তোমাৰ কি কৰা হয়, কি হয়, যিটো ৱাল আছে সেইটো ৱালত এইটো মাৰি দিলে সেইটো তোমাৰ উজ্জ্বল হৈ থাকে, কাৰণ মাৰ্বল উজ্জ্বল হয়, সেইকাৰণে উজ্জ্বল হয়। এইটো ফ্ৰম দ্য এয়াৰ, এইটো চোৱা, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি কৰে, জেড ফৰ্মেশ্যন কৰে, জেড। তো ইয়াতে তোমাৰ জেড কি হ'ব, জেড হ'ব তোমাৰ কেলছিয়াম কাৰ্বনেট। তো এইটো পালোঁ আমি এক্স, এইটো হৈ গ'ল আমাৰ ৱাই, আৰু তোমাৰ কেলছিয়াম কাৰ্বনেট হ'ল জেড। তেতিয়াহ'লে কোনটো কাৰেক্ট হ'ব তলৰ ৰিয়েকশ্যনটো। তো তোমাৰ চোৱা, প্ৰথম যিটো ৰিয়েকশ্যন আছিল, প্ৰথম ৰিয়েকশ্যনটো তোমাৰ কম্বিনেশ্যন ৰিয়েকশ্যন হয়, কাৰণ এইটো 2টা মিলি তোমাৰ কি হৈছে, এটা হৈছে।
তো এইটো তোমাৰ কি হ'ব ফাৰ্ষ্ট কম্বিনেশ্যন ৰিয়াকশ্যন হ'ব তাৰ পিছত যেটো ৰিয়াকশ্যন হৈছে সো কাৰ্বন ডাই অক্সাইডে তোমাৰ কি কৰিছে ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি কৰিছে ক্যালসিয়াম কাৰ্বনেট ফৰ্মেশন কৰিছে গতিকে তোমাৰ এই যেটো বিক্ৰিয়া হেতু তোমাৰ ইয়াতে কি কৰিছে ওয়াটাৰক তোমাৰ ইয়াতে সেপাৰেট কৰিছে গতিকে এটো কি হ'ব ডিকম্পোজিশন ৰিয়াকশ্যন হ'ব তাৰ মানে এটো এ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ এ অপচন কাৰেক্ট হ'ব মানে তোমাৰ প্ৰথমটো হৈছে কম্বিনেশ্যন ৰিয়াকশ্যন তাৰ পিছৰটো হৈছে ডিকম্পোজিশন ৰিয়াকশ্যন আর ডিকম্পোজিশন রিয়াকশন এটো তোমার ডিসপ্লেসমেন্টে হবে ডিকম্পোজিশন নহয় ডিসপ্লেসমেন্ট এটো ডি অপশন কারেক্ট হবে এটো ডি অপশন প্রথমটো কম্বিনেশন হবে তার পিছৰটো ডিসপ্লেসমেন্ট হবে ডি অপশনটো কারেক্ট অপশন হবে বুঝি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আগতে প্ৰত্যেকটো ভিডিওতে কৈছো যে তোমালোকে সদায় কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা অসমত তোমাৰ ম্যাক্সিমাম ইউটিউব চ্যানেলে কি কৰে কেৱল অপশনটো টিক কৰি থৈ দিয়ে তুমি কিন্তু ঘণ্টা বুজি নোপোৱা যে তোমাৰ কিহৰ কাৰণে অপশনটো কাৰেক্ট হ'ল তো তোমালোকে তেনেকুৱা ভিডিওবোৰ চালে কিন্তু তোমালোকৰ কেৱল টাইমটো ওয়েস্ট হ'ব তোমালোকে কনসেপশনৰ ওপৰত গুৰুত্ব দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলত 100% তোমাৰ যিকেটা ভিডিও আছে 100% চেনেলত মই গোটেইখিনি সদায় কনসেপশনৰ ওপৰতে মই কি কৰিছো গুৰুত্ব দিছো আৰু কনসেপশনৰ ওপৰতে মই আলোচনা কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এটা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো এছাৰশন ৰিজনৰ কোৱেশ্চন হয় ফুড ম্যাটেৰিয়েলস আর অফেন প্যাকড in airtight container বায়ুদ্ধ পাত্ৰত তোমাৰ কি কৰা হয় খাদ্য বস্তুবোৰ প্যাকেট কৰা হয় এটো কারেক্ট হয় কিহৰ কাৰণে কৰা হয় বায়ুদ্ধ মানে কি তোমাৰ বায়ু নথকা কাৰণ যদি বায়ু থাকে তাতে অক্সিজেন থাকিব আৰু তোমালোকে জানা অক্সিজেনে তোমাৰ ফ্যাট মলিকিউলছৰ লগত ফ্যাট মলিকিউলছ মানে তোমাৰ এই খাদ্য বস্তুত যিখিনি শ্বেতসাৰ বা চৰ্বি থাকে সেইবোৰৰ লগত ৰিয়াকশন কৰি তোমাৰ কি কৰে হেতু অক্সিডাইজড হয় বা জাৰণ ঘটে আৰু জাৰণ ঘটিলে তোমাৰ কি হয় খাদ্য বস্তু দুৰ্গন্ধ হয় আৰু সেই দুৰ্গন্ধৰ পৰা বচাই ৰাখিবলৈ তোমাৰ কি কৰা হয় টাইট এয়াৰ টাইট কন্টেইনাৰত এটো প্যাকেজিং কৰা হয় তো এটা ৰিজন কি কৈছে সো ইট প্ৰিভেন্টেড ৰেঞ্চিডিটি ৰিজাল্টিং টু অক্সিডেশন জাৰণৰ পৰা ৰোধ কৰিবলৈ এটো কৰা হয় গতিকে এটো তোমাৰ কি হয় কারেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব তেৰে এ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 4 নম্বৰ কোৱেশ্চনটো সো এটো ব্যালেন্সিংৰ ওপৰত কোৱেশ্চন হয় এবাৰ কিন্তু মেট্ৰিক পৰীক্ষাত ব্যালেন্সিংৰ ওপৰত প্ৰশ্ন আহাৰ বহুতে চান্স আছে ঠিক আছে সো এটো ব্যালেন্সিং কেনেকৈ কৰিবা এতে তোমাৰ জিংক আছে এতে নাইট্ৰিক এসিড আছে ফৰ্মেশন কৰিছে জিংক নাইট্ৰেট তাৰ পিছত নাইট্ৰজেন ডাই অক্সাইড আৰু তোমাৰ ওয়াটাৰ ফৰ্মেশন কৰিছে তুমি যদি ভালদৰে লক্ষ্য কৰা এতে সো তোমাৰ এটো সো নাইট্ৰেট হয় এটো NO3 মানে নাইট্ৰেট ইয়াতে তোমাৰ নাইট্ৰেট কেইটা আহিছে সো এতে নাইট্ৰেট আহিছে দুটা নাইট্ৰেট কেইটা আহিছে দুটা আহিছে গতিকে তুমি ইয়াতে তোমাৰ নাইট্রেট আহিছে দুটা আৰু তোমাৰ নাইট্ৰজেন অক্সিজেন আছে এতে কেইটা 6টা অক্সিজেন কেইটা আছে 6টা অক্সিজেন আছে চাবা দেই ইয়াতে তোমাৰ ইয়াতে 3টা আৰু ইয়াতে দুটা তো টোটাল তোমাৰ কেইটা হল 6টা ইয়াতে আছে কেইটা দুটা তাৰ পিছত ইয়াতে আছে কেইটা দুটা ইয়াতে যেহেতু 2 আছে গতিকে ইয়াতেও আছে তোমাৰ কেইটা দুটা তো টোটাল তোমাৰ কিমানটা হৈ গল 10টা হৈ গল টোটাল কেইটা হল 10টা হল তো তুমি যদি অক্সিজেন যদি তুমি কি কৰিবলৈ বিচাৰা ব্যালেন্স কৰিব বিচাৰা তেতিয়া হলে তোমাৰ ইয়াতে আছে দুটা দুটা আৰু নাইট্ৰজেন আছে কেইটা ইয়াতে নাইট্ৰজেন আছে দুটা নাইট্ৰজেন কেইটা আছে ইয়াতে দুটা আছে এটো নাইট্ৰজেন এটো লগত মাল্টিপ্লাই হৈ আছে গতিকে নাইট্ৰজেন দুটা আছে গতিকে নাইট্ৰজেন তুমি দুটা বনাবলৈ হলে ইয়াতে তো তুমি 2 দিবই লাগিব তো তোমাৰ ইয়াতে y ঠাইত কি আহিব 2 আহিব তো y আমি পাই গলো 2 গতিকে y ঠাইত 2 কোনটো আছে সো এটো তোমাৰ x ৰ ভ্যালু 3 y ৰ ভ্যালু 5 এটো নহয় এটো নহয় এটাতে আছে বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট হ'ব তো তোমাৰ ইয়াতে y দিয়াৰ লগে লগে ইয়াতে তুমি 2 দিয়াৰ লগে লগে টোটাল অক্সিজেন কেইটা হৈ গল আগতে আছিল 10টা আৰু দুটা 12টা হৈ গল তো 12টা হৈ যোৱাৰ লগে লগে ইয়াতে দিব লাগিব তুমি 4টা গতিকে 4 3 গুণ কেইটা হৈ যাব 12টা অক্সিজেন হৈ যাব তো এটো x ৰ ভ্যালু 4 আহিব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে আইডেন্টিফাই দা টাইপ অফ ৰিয়াকশন ফৰ ইচ অফ দা ফলোইং তলৰ প্ৰত্যেকটোৰ পৰা তোমাৰ আইডেন্টিফাই কৰিব লাগে ৰিয়াকশন কোনটো হয় কম্বিনেশন ডিসপ্লেসমেন্ট কম্বিনেশন টু দিছে L ডিসপ্লেসমেন্ট টু M ডিকম্পোজিশন N হয় ডাবল ডিসপ্লেসমেন্ট টু O হয় আৰু কম্বাসন মানে দহন দিছে তোমাৰ P এতে তুমি যদি ভালদৰে লক্ষ্য কৰা এতে সব ক্যালসিয়াম কাৰ্বনেটৰ পৰা ক্যালসিয়াম অক্সাইড আৰু কাৰ্বনেট উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড এটো তোমাৰ ডিকম্পোজিশন হ'ব এটো কি হ'ব ডিকম্পোজিশন এটো সব এটো তোমাৰ আছে N গতিকে এটো মিলিব N ৰ লগত A মিলিব N ৰ লগত সো এটো তো নাই তো তোমাৰ A আৰু D তো এনে ক্যান্সেল হৈ গল
তোমালোকে অপশ্যনবোৰ মেথছ দ্য ফলোইং আহিলে তোমালোকে এনেকৈ এলিমিনেশ্যন মেথড এপ্লাই কৰিবা, ইজি হ'ব। বি নম্বৰ চোৱা, এইটো মেগনেছিয়াম আছে আৰু এইটো অক্সিজেন আছে, দুটা মিলি এটা হৈছে, তো এইটো তোমাৰ কম্বিনেশ্যন ৰিয়েকশ্যন হ'ব। তো কম্বিনেশ্যন আছে এল, কম্বিনেশ্যনটো এল, অৰ্থাৎ বি নম্বৰটো এলৰ লগত মিলিব। এইটো চোৱা, বি ইয়াতে অ'ৰ লগত মিলোৱা আছে, গতিকে এইটো নহ'ব, গতিকে আমাৰ বি অপশ্যনটোৱে কাৰেক্ট হ'ব, বি নম্বৰটো এল হ'ব। এটা আছে ক্লৰিন আৰু ছ'ডিয়াম ব্ৰমাইডৰ লগত বিক্ৰিয়া কৰি ছ'ডিয়াম ক্লৰাইড আৰু কি উৎপন্ন কৰিছে, ব্ৰমিন উৎপন্ন কৰিছে। তো এইটো তোমাৰ কি হয়, এইটো চব ব্ৰমিনক ছেপাৰেট কৰিছে, তো এইটো ডিছপ্লেচমেণ্ট হ'ব, অৰ্থাৎ এইটো আহিব তোমাৰ এমৰ লগত, চি হ'ব এমৰ লগত। আৰু লেড নাইট্ৰেটৰ লগত পটাছিয়াম আয়ডাইডে বিক্ৰিয়া কৰিলে পটাছিয়াম আয়ডাইড আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন হয়, গতিকে এইটো মিলিব, এইটো হ'ব ডাবল ডিছপ্লেচমেণ্ট, এইটো হ'ব অ'ৰ লগত। তো এইটো চব মিলি গৈছে পূৰা, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, এট স্কুল লেবৰেটৰী ৰাহুল পাৰফৰ্ম এ টেষ্ট বাই এডিং কপাৰ টাৰ্নিংছ টু জিংক ছালফেট। ৰাহুলে তোমাৰ পৰীক্ষাগাৰত গৈ এটা পৰীক্ষা কৰিছে, কেনেকৈ পৰীক্ষা কৰিছে, তোমাৰ ইয়াতে কপাৰ যোগ কৰিছে কাৰ লগত, জিংক ছালফেটৰ লগত। কপাৰ তোমাৰ কি কৰিছে, জিংক ছালফেটৰ লগত তোমাৰ ৰিয়েকশ্যন কৰাইছে আৰু তলতে অবজাৰভেশ্যনবোৰ পাইছে। তো কোনটো অবজাৰভেশ্যন তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা, যিটো কপাৰ আছে, কপাৰ তোমাৰ কি হয়, লেছ ৰিয়েক্টিভ এটা এলিমেণ্ট হয়, আৰু এতিয়া জিংকটো তোমাৰ কি হয়, মোৰ ৰিয়েক্টিভ হয়। গতিকে জিংকে তোমাৰ কপাৰক অপসাৰিতহে কৰিব, কিন্তু কপাৰে জিংকক অপসাৰিত কৰিব নোৱাৰে। তাৰমানে কপাৰটো কম সক্ৰিয় আৰু জিংকটো বেছি সক্ৰিয়, গতিকে কপাৰে তোমাৰ জিংকক ইয়াৰ পৰা ছেপাৰেট কৰিব নোৱাৰিব। মানে ইয়াতে তোমাৰ কোনো ধৰণৰ ৰিয়েকশ্যন সংঘটিত নহ'ব, কোনো ৰিয়েকশ্যনেই নহ'ব ইয়াতে। গতিকে এইটো চব 4 নম্বৰ অপশ্যনত আছে, কোনো ৰিয়েকশ্যন নহয়, এইটো 4 অপশ্যনটো কাৰেক্ট হ'ব, মানে অনলি 4 হ'ব এইটোৰ শুদ্ধ উত্তৰ। এইটো চব বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 7 নম্বৰ কুৱেশ্যনটো চাবা, এইটো মিলাবলৈ দিছে, চাবা মিলাবলৈ দিছে। ইয়াতে তোমাৰ ছ'ডিয়াম এণ্ড পটাছিয়াম আছে, দুয়োটাৰে বেলেঞ্চ 1 হয়, দুয়োটাৰে বেলেঞ্চ কি হ'ব, 1 হ'ব। যদি 1 হয় তেতিয়াহ'লে 1 নম্বৰ বৰ্গত থাকিব, 1 নম্বৰ বৰ্গ, অৰ্থাৎ তোমাৰ কি থাকিব, এটা বৰ্গতে এইটো থাকিব, হয়নে? তো যদি এটা বৰ্গতে থাকে তেতিয়াহ'লে তোমাৰ সেইটো কোনটো অপশ্যনত আছে চোৱা, এটা বৰ্গত থাকিলে এইটো তোমাৰ 7 নম্বৰ কুৱেশ্যনটো হয়, এটা বৰ্গতে থাকিব কোনটো অপশ্যনত আছে, এইটো চোৱা, এইটো টি নম্বৰত আছে, গতিকে এইটো তোমাৰ টি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত ফ্ল'ৰিন এণ্ড ক্ল'ৰিন, ফ্ল'ৰিন আৰু ক্ল'ৰিন এই দুটা তোমাৰ 17 নম্বৰ বৰ্গৰ মৌল হয়, হয়নে? 17 নম্বৰ বৰ্গৰ যদি মৌল হয় তেতিয়াহ'লে 17 নম্বৰ বৰ্গৰ মৌল হ'লে তোমাৰ কি হ'ব, হেল'জেন বৰ্গ, হেল'জেন বৰ্গক তোমাৰ কি বুলি কোৱা হয়, সম্ভ্ৰান্ত বুলি কোৱা হয়। এইটো মিলিব এছৰ লগত, এইটো আহিব এছৰ লগত। তাৰপিছত আছে তোমাৰ হিলিয়াম এণ্ড নিয়ন, তাৰপিছত আছে বৰণ, বৰণৰ যোজ্যতা, বৰণৰ 5 হয় না, 5 হ'লে তোমাৰ কি হ'ব, 2 3, বৰণৰ যোজ্যতা হ'ব তোমাৰ 3, এইটো আহিব কিউৰ লগত। তাৰপিছত তোমাৰ সমস্থানিকৰ স্থান আধুনিক পৰ্যাবৃত্ত তালিকাত এটা স্থানতে আছে, এইটো মিলিব এইটোৰ লগত। আৰু তোমাৰ হিলিয়াম এণ্ড নিয়ন, হিলিয়াম আৰু তোমাৰ কি আছে, নিয়ন আছে, এইটো 18 নম্বৰ বৰ্গৰ মৌল। আচ্ছা, 18 নম্বৰ বৰ্গৰ মৌল হ'লে সম্ভ্ৰান্ত গেছ হ'ব, এইটো তোমাৰ এছৰ লগত মিলিব। 3 নম্বৰটো এছ হ'ব, 3 নম্বৰটো এছ হ'ব, তেতিয়াহ'লে ফ্ল'ৰিন আৰু ক্ল'ৰিন হ'ব সক্ৰিয় অধাতু, এইটো আৰৰ লগত মিলিব। তো 1 নম্বৰটো মিলিব তোমাৰ কাৰ লগত, টিৰ লগত, 1 নম্বৰটো টিত আহিব, 1 নম্বৰটো টি হ'ব, এইটো অপশ্যন চোৱা, 1 নম্বৰটো টি আহিব, এইটোতো নাই, এইটোতো নাই, গতিকে বি আৰু ডিত আছে। আৰু তোমাৰ 2 নম্বৰটো মিলিব তোমাৰ অধিক সক্ৰিয় অধাতু, এইটো মিলিব আৰৰ লগত। 2 নম্বৰটো কি হ'ব, আৰ, এইটো চোৱা, 2 নম্বৰটো ইয়াতে কি আছে, আৰ আছে, ইয়াতে 2 নম্বৰটো আছে পি, গতিকে এইটো ডি অপশ্যন কাৰেক্ট হ'ব, ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, এছাৰশ্যনত দিছে ইয়াতে, দ্য এলিমেণ্ট উইথ জেড, এইটো চোৱা, জেড ইজ ইকুৱেল টু দি আছে 17, তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা এইবোৰ। জেড মানে হৈছে তোমাৰ এটমিক নাম্বাৰ, এটমিক নাম্বাৰ 17, এটমিক নাম্বাৰ 17 কাৰ, ক্ল'ৰিনৰ, এইটো 17 এটমিক নাম্বাৰ, জেড মানে এটমিক নাম্বাৰ হয়। ইজ মোৰ ইলেক্ট্ৰনেগেটিভ দেন দ্য এলিমেণ্ট উইথ Z11, জেড তোমাৰ কিমান দিছে, 11। এতিয়া তোমাৰ এটমিক নাম্বাৰ, জেড মানে এটমিক নাম্বাৰ 11 হয়, 11 কাৰ হয়, ছ'ডিয়াম, ছ'ডিয়ামৰ 11 হয়।
এতিয়া তোমাৰ কৈছে তোমাৰ Z17 আৰু Z11ৰ মাজত তোমাৰ Z17টো তোমাৰ কি হয় মোৰ ইলেক্ট্ৰনিগেটিভ হয়, মোৰ কি হয় ইলেক্ট্ৰনিগেটিভ হয়, এইটো কাৰেক্ট হয়। এইটো তোমাৰ জেডৰ কি হ'ব, জেডটো তোমাৰ বেছি বিদ্যুৎ ঋণাত্মক হ'ব। কিহৰ কাৰণে জেডটো বেছি বিদ্যুৎ ঋণাত্মক এই কাৰণে হ'ব কাৰণ তাৰমানে ক্লৰিনটো এই কাৰণে হ'ব কাৰণ তোমাৰ কি হ'ব ক্লৰিনৰ যিটো কক্ষ সেইটো তোমাৰ সোডিয়ামৰ কক্ষৰ একে হ'ব, কিন্তু ইয়াতে তোমাৰ নিউক্লিয়াৰ আধান তোমাৰ কি আছে বেছি আছে। ইয়াৰে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব 287 আৰু এইটো হ'ব তোমাৰ কিমান 281। এইটো চোৱা ইয়াতে ইলেক্ট্ৰন আছে এটা আৰু ইয়াতে আছে তোমাৰ কিমানটা 7টা ইলেক্ট্ৰন আছে, ইয়াতে 7টা ইলেক্ট্ৰন আছে। ই তোমাৰ কি কৰিব এৰিহে দিব, ই কি কৰিব এৰি দিব, ইলেক্ট্ৰন তোমাৰ কি কৰিব লছ কৰিব আৰু ই গেইন কৰিব। তো ইলেক্ট্ৰন গেইন কৰাৰ প্ৰৱণতা যিমান বেছি থাকে সেইটোৰ ইলেক্ট্ৰনিগেটিভিটি সবচে জ্যাদা হয়। গতিকে তোমাৰ এইটো কি হ'ব কাৰেক্ট হ'ব। স্টেটমেন্ট বিত কি কৈছে চোৱা, স্টেটমেন্ট বিত কৈছে তোমাৰ দ্য মেটালিক ক্যাৰেক্টাৰ অফ এলিমেন্ট ডিক্ৰিজ ফ্ৰম লেফট টু ৰাইট ইন এ পিৰিয়ড। তোমাৰ যিটো বিদ্যুৎ ঋণাত্মকতা আছে সেই বিদ্যুৎ ঋণাত্মকতা মেটালিক ক্যাৰেক্টাৰৰ কথা কৈছে, সরি মেটালিক ক্যাৰেক্টাৰ অৰ্থাৎ ধাতৱীয় গুণ তোমাৰ কি হয় পৰ্যায় এটাৰ লেফটৰ পৰা ৰাইটলৈ তোমাৰ কি কৰে এইটো তোমাৰ ডিক্ৰিজ হয় কমে, এইটো কাৰেক্ট হয়নে। গতিকে ইয়াৰে তোমাৰ কি হ'ব এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এ নাম্বাৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা, এছাৰশ্যনত কৈছে মেণ্ডেলিভছ পেৰিয়ডিক টেবল কুড নট এছাইন এ কাৰেক্ট পজিশ্যন টু হাইড্ৰজেন, এইটো কাৰেক্ট হয়। মেণ্ডেলিভে তোমাৰ হাইড্ৰজেনক তোমাৰ কি সঠিক স্থান দিব পৰা নাছিল। কিয় দিব পৰা নাছিল, কাৰণ তেওঁ কনফিউজ হৈছিল। কিহৰ কাৰণে কনফিউজ হৈছিল, কাৰণ তোমাৰ হাইড্ৰজেনৰ যিটো তোমাৰ যোজ্যতা সেইটো 1 হয় আৰু যিটো ক্লৰিনৰ যোজ্যতা সেইটো তোমাৰ কি হয় 1 হয়। এতিয়া তুমি ক'বা যে স্যাৰ আপুনি হাইড্ৰজেনৰ কথা ক'লে 1 নম্বৰ কথা, তাৰপিছত আকৌ আপুনি আহি গ'ল 17 নম্বৰ বৰ্গত, কিয়, কাৰণ এই দুটাৰ যোজ্যতা তোমাৰ কি আছে সেম আছে। তো যোজ্যতা সেম আছে, গতিকে ইয়াৰে কেমিকেল প্ৰপাৰ্টি আৰু ক্লৰিনৰ কেমিকেল প্ৰপাৰ্টি কি হ'ব সেম হ'ব। সেইকাৰণে তেওঁ ভাবিব পৰা নাছিল যে এইটো 17 নম্বৰ বৰ্গত ৰাখিব নে ফাৰ্ষ্ট মৌলটো ৰাখিব। বুজি পাইছানে। তো তোমালোকৰ ক্লাছ 10ত যিটো পেৰিয়ডিক টেবুল আছে সেইটো হাইড্ৰজেন তোমাৰ প্ৰথম বৰ্গৰ একেবাৰে ওপৰত আছে, কিন্তু আপাৰ ক্লাছত গ'লে তোমালোকে হাইড্ৰজেনটো একেবাৰে মাজত পাবা। ঠিক আছে, তোমাৰ একেবাৰে মাজত পাবা, যিটো গ্ৰুপ আছে গ্ৰুপৰ একেবাৰে মাজত পাবা। মানে তোমাৰ হাইড্ৰজেনটো তোমাৰ ইফালে তোমাৰ মেটালিক ক্যাৰেক্টাৰ আৰু ইফালে তোমাৰ ৰাইট সাইডে আছে তোমাৰ নন মেটালিক ক্যাৰেক্টাৰ, একেবাৰে সেইটোৰ মাজত আছে। বুজি পাইছা। তো এইটো তোমাৰ কি হয় কাৰেক্ট হয়। আৰু ৰিজন দিছে ছয়তে দিছেই ছয়তে হাইড্ৰজেন হেজ প্ৰপাৰ্টিজ সিমিলাৰ টু বোথ এলকালি মেটেল এণ্ড হেলোজেন, এইটো কাৰেক্ট হয়। কাৰণ তোমাৰ সোডিয়ামৰ ভ্যালেন্সি 1 হয়, সোডিয়ামটো এলকালি মেটেল হয়। এলকালি মেটেল সেইবোৰক কোৱা হয় বা ক্ষাৰ ধাতু সেইবোৰক কোৱা হয় যিবোৰে তোমাৰ কি কৰে পানীৰ লগত বিক্ৰিয়া কৰে, সেইবোৰক ক্ষাৰ ধাতু বুলি কোৱা হয়। গতিকে এইটো কাৰেক্ট হয় আৰু সেইকাৰণে স্থান দিব পৰা নাছিল। গতিকে এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এলিমেণ্ট এক্স হেজ 3 ভ্যালেন্স ইলেক্ট্ৰন। এক্সৰ তোমাৰ 3টা ভ্যালেন্স ইলেক্ট্ৰন আছে। ইট উইল ফৰ্ম অক্সাইড। তেতিয়াহ'লে অক্সাইড কেনেকৈ ফৰ্ম কৰিব চাবা, যদি এক্সৰ তোমাৰ কি হয় 3 হয় আৰু অক্সিজেনৰ তোমাৰ কি হয় 2 হয়, এইটো তোমালোকে জানা ক্লাছ 9ত পঢ়ি আহিছা। গতিকে অক্সিজেনৰটো কোনে ল'ব এক্সে ল'ব আৰু এক্সৰটো কোনে ল'ব অক্সিজেনে ল'ব। গতিকে ইয়াৰে সংকেত হ'ব X2O3, X2O3 হ'ব ইয়াৰে সংকেত। ডি অপশ্যনটো কাৰেক্ট হয়, এইবোৰ 9ত পঢ়ি আহিছে তোমালোকে। তাৰপিছত তোমাৰ 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাবা, এ ডক্টৰ এডভাইজ এ পেচেণ্ট উইথ উইক বনছ টু ইনক্ৰিজ দেয়াৰ ইনটেক অফ স্পেচিফিক এলিমেণ্ট ফাউণ্ড ইন মিল্ক এণ্ড পনীৰ। আচ্ছা, ডক্টৰে তোমাৰ উপদেশ দিছে এজন মানুহক যাতে তোমাৰ কি হয় হাড়বোৰৰ যিটো ইনটেক প্ৰপাৰ্টি আছে সেইটো তোমাৰ কি হয় বেছি হয় বা তোমাৰ বনছটো তোমাৰ মজবুত হয়। ঠিক আছে, এতিয়া চোৱা বনছ বা হাড় মজবুত হোৱাৰ কাৰণে তোমাৰ আটাইতকৈ দৰকাৰী কোন হয়, হাড় মজবুত হোৱাৰ কাৰণে তোমাৰ হাড় মজবুত থকাৰ কাৰণে কেলছিয়াম দৰকাৰ হয়, আৰু হাড় মজবুতৰ কাৰণে তোমাৰ কেলছিয়াম আৰু ফসফৰাছ দুটা দৰকাৰ হয়। তো ইয়াতে তোমাৰ এলিমেণ্টৰ কথা কৈছে ফাউণ্ড ইন মিল্ক এণ্ড পনীৰ, যিটো তোমাৰ গাখীৰ আৰু পনীৰত পোৱা যায়। তো সেইটো তোমাৰ কি হ'ব কেলছিয়াম হ'ব। হুইচ গ্ৰুপ দ্য টেবল ডাজ দ্য এলিমেণ্ট বিলং টু। আৰু এই এলিমেণ্টটো তোমাৰ কোনটো গ্ৰুপত থাকিব। তো গ্ৰুপ তুমি এইটো চা মৌলটো তুমি প্ৰথমতে ফাইণ্ড আউট কৰিব লাগিব। মৌলটো তোমাৰ কি হ'ব কেলছিয়াম, আৰু কেলছিয়ামৰ তোমাৰ যিটো বেলেঞ্চ হয় সেইটো তোমাৰ কি হয় 2 হয়, হয়নে। কেলছিয়ামৰ তোমাৰ কি বেলেঞ্চ কিমান 2 হয়, হয়নে নাই।
কেলছিয়ামৰ 20 হয় 20 হলে তোমাৰ কি হ'ব 2882 হয়নে তো ইয়াৰে ব্যালেন্সি হ'ব 2 তো তোমাৰ ব্যালেন্সি যদি 2 হয় আৰু কেলছিয়াম মেটেল হয় গতিকে এটো 2 নম্বৰ বৰ্গত আহিব এৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মনত ৰাখিবা যদি তোমাৰ নন মেটেল হয় কি হয় যদি নন মেটেল হয় তেতিয়া হলে কিন্তু তুমি লেফটৰ পৰা আহিব লাগিব গ্ৰুপটো দিবলৈ কেনেকৈ 18 17 16 তাৰপিছত 15 এটা হ'ব 0 1 2 3 এনেকৈ আহিব নন মেটেল হলে 15 হলে হয় যেহেতু মেটেল হয় সেইকাৰণে এটো 2 হ'ব বি অপশন কাৰেক্ট হ'ব 12 নম্বৰ কোৱেশ্চনটো চা কি কৈছে according to modern periodic law আধুনিক পৰ্যাবৃত্তৰ সূত্ৰ মতে the properties of element are periodically অৰ্থাৎ মৌলবোৰৰ ধৰ্মসমূহ পৰ্যায়ক্ৰমে চেঞ্জেস সলনি হয় কাৰ সাপেক্ষে এটমিক নাম্বাৰৰ সাপেক্ষে এটো তোমাৰ বি অপশনটো কাৰেক্ট অপশন হয় তোমালোকে কিন্তু গোটেইখিনি কথা মনত ৰাখিব লাগিব যে যেনেকৈ তোমাৰ নিউল্যান্ডছে তোমাৰ কি কৈছিল হেতু তুমি মনত ৰাখিব লাগিব তাৰ পিছত তোমাৰ ডবাৰিনাৰে কি কৈছিল হেতুৰো তোমাৰ মনত ৰাখিব লাগিব ডবাৰিনাৰছে কি কৈছিল হেতু তাৰ পিছত তোমাৰ আছে মেন্ডেলিভে তোমাৰ কি কৈছিল হেতু মনত ৰাখিবা তাৰ লগতে তোমাৰ মজলিৰ কথা মনত ৰাখিবা যে মৌলসমূহক তোমাৰ কেনেকৈ সজাইছিল ইহতে গোটেইখিনি কথা কিন্তু তোমালোকে জানিব লাগিব ইম্পৰ্টেন্ট টপিক হয় এইকেইটা 13 নম্বৰ কোৱেশ্চনটো কি কৈছে সো ডিউৰিং এন ইন্টেন্স ওয়ার্কআউট মানে গধুরভাবে পরিশ্রম করিলে বা শারীরিক পরিশ্রম করিলে ইউর মাসলস ফিল এ বার্নিং সেন্সেশন তোমার কি হয় যিবোৰ মাংসপেশী আছে সেইবোৰত তোমাৰ কি হয় হিৰামুৰিৰ নিচিনা এটা ভাব আহে বা সেন্সেশন এটা ভাব আহে লেটাৰ ইউ ব্রিথ হেভিলি ইভেন আফটার ইউ হ্যাভ স্টপড এক্সারসাইজ আৰু তুমি এক্সারসাইজ বন্ধ কৰাৰ লগে লগে তোমাৰ যেটো উশাহ নিশা হয় সেইটো তোমাৰ হেভি হৈ যায় অৰ্থাৎ খৰদৰ হয় What is the primary reasons for this continued heavy breathing? আৰু তোমাৰ এই যেটো heavy breathing অৰ্থাৎ তোমাৰ তুমি যে খৰকৈ উশাহ নিশাহ লোৱা হেতু ৰিজন কি হ'ব পাৰে কাৰণ আমি যেতিয়া তোমাৰ কি কৰো আমি যেতিয়া হেভি এক্সারসাইজ কৰো তেতিয়া আমাৰ অক্সিজেন বেছি লাগে আৰু অক্সিজেন বেছি লাগে কিহৰ কাৰণে কাৰণ তোমাৰ এতে এনাৰবিক ৰেসপিৰেশন সংঘটিত হয় যাৰ কাৰণে ল্যাকটিক এসিড ফর্মেশন হয় আর এই ল্যাকটিক এসিডৰ কাৰণে আমাৰ কি হয় এটো সব মাসল ক্র্যাম্পিং বা তোমাৰ বার্নিং সেন্সেশন আহে এটো জানাই তোমালোকে তোমাৰ তো ইয়াতে সব কোন অপশনত আছে সব বডি নিডস এক্সট্রা অক্সিজেন টু ব্রেক ডাউন ইন দা ল্যাকটিক এসিড টু অ্যাকুমুলেটেড ইন দা মাসলস এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো চাবা এতে ইউ প্লেস few stalks of coriander leaves with roots in a glass of water mixed with আর রেড ফুড ডাই তুমি কি কৰিছা সো এতে তুমি কেটামান কেৰিয়ান্ডাৰ অৰ্থাৎ তোমাৰ ধনিয়া পাত তুমি কি কৰিছা ৰঙা তোমাৰ কালাৰ থকা এটা পানীৰ ৰঙা কালাৰ থকা পানীৰ লগত তুমি মিক্স কৰি থৈ দিছা বুজি পাইছা কি কৈছে মানে তোমাৰ কেৰিয়ান্ডাৰ লিভছ অৰ্থাৎ ধনিয়া পাত ৰঙা পানীৰ লগত কি কৰি থৈছে মিক্স কৰি থৈছে বা নেক্সট মৰ্নিং তাৰ পিছত ৰাতিপুৱা ইউ ফাইন্ড লিভছ দ্য কেৰিয়ান্ডাৰ হেভ টাৰ্ন ৰেড আৰু তুমি দেখা পালা যে ধনিয়াৰ যিবোৰ শিপা আছে হেবোৰ বা তোমাৰ পাতবোৰ কি হৈ গৈছে ৰঙা হৈ গৈছে কিহৰ কাৰণে চোৱা এটো খুদিছে হুইচ টিস্যু ইজ ৰেসপন্সিবল ফৰ ট্ৰান্সফর্মিং ওয়াটার তো পানী তোমাৰ পৰিবহনৰ কাৰণে কোনটো দায়ী হয় একেবাৰে সিম্পল হয় তো এটো তোমাৰ তো ডাইৰেক্টলি খুদিব পাৰে যে পানীৰ পৰিবহন কোনে কৰে এটো জাইলেম টিস্যুই কৰে বি অপশন কারেক্ট হয় কিন্তু তোমালোকক কনফিউজ কৰাৰ কাৰণে অলপ ঘুৰাই পকাই দিছে সো তোমাৰ যেটো জাইলেম টিস্যু আছে হেতু তোমাৰ কি কৰে পানী ট্ৰান্সফাৰ কৰে তো পানী তোমাৰ কি আছিল ৰেড কালাৰৰ আছিল আৰু যেতিয়া তোমাৰ ফটোসিনথেসিসৰ কাৰণে এই পানীখিনি যেতিয়া তোমাৰ লিভত আহিছে তেতিয়া তোমাৰ লিভটো তোমাৰ কি হৈ গৈছে এটো ৰেড কালাৰৰ হৈ গৈছে কাৰণ এটা পানী তোমাৰ ৰেড কালাৰ আছিল সেইকাৰণে এটো ৰেড হৈ গৈছে আৰু সেই কামটো কোনে কৰিছে জাইলেমে কৰিছে আৰু তোমাৰ যেটো ফ্লেম আছে ফ্লেমে তোমাৰ কি কৰে ফুড ট্ৰান্সফাৰ কৰে বা তোমাৰ এটো ট্ৰান্সপিৰেশন নহয় ট্ৰান্সলোকেশন বুলি কয় এটো ট্ৰান্সলোকেশন অৰ্থাৎ স্থানান্তৰণ যেটো হয় হেতুৰ সহায় কৰে ফ্লেম কলাই মনত ৰাখিবা আৰু স্টমাটাৰ তো জানাই তোমাৰ এক্সচেঞ্জ অফ গ্যাসেস উইথ এটমস্ফিয়াৰ কৰে এটো মিলাবলৈ দিছে সোয়া এটো 50 নম্বৰ কোৱেশ্চনত তোমাক মিলাবলৈ দিছে ইয়াতে তোমাৰ কি কৈছে সবা ফটোসিনথেসিসত তোমাৰ কি হয় এটো কনভাৰ্জন অফ লাইট এনাৰ্জি ইনটু কেমিক্যাল এনাৰ্জি এটো সি লগত মিলিব তো এক নম্বৰটো সি আহিব তো সি নম্বৰটো ক্যান্সেল আৰু ডি নম্বৰটো ক্যান্সেল ইজেশন মানে মল ত্যাগ আৰু তাৰ পিছত আছে এটো 4 নম্বৰটো সোয়া ইনজেশন মানে তোমাৰ কি খাদ্য গ্ৰহণ কৰা মানে আহাৰ গ্ৰহণ কৰা প্ৰক্ৰিয়া এটো এটা হেব বি নম্বৰৰ লগত আৰু মলত্যাগ মানে হেব ডি নম্বৰৰ লগত আৰু এক্সক্ৰিশন মানে শৰীৰৰ পৰা বিপাকীয় আৱৰ্জনাবোৰ
তোমাৰ বাহিৰ কৰি দিয়া গতিকে 4 নম্বৰটো আহিব তোমাৰ বিৰ লগত 4 নম্বৰটো বিত আহিব এইটো 4 নম্বৰটো বিত আছে ইয়াতে আৰু তোমাৰ আহিব 2 নম্বৰটো আহিব মলটেক আহিব তোমাৰ ডিৰ লগত 2 নম্বৰটো ডি আহিব 2 নম্বৰটো ডি 2 নম্বৰটো ডি তোমাৰ ক'ত আছে সেইটো চোৱা 2 নম্বৰটো ডি এইটোত আছে তাৰপিছত 3 নম্বৰটো আহিব এইটো এ নম্বৰ লগত আৰু ইজেশ্যন আহিব বি নম্বৰ লগত এইটো কাৰেক্ট হ'ব সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াত হে তেৰি সি নম্বৰটো কেনেকৈ হ'ব এইটো তোমাৰ এ হে কাৰেক্ট হ'ব এ নম্বৰটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 60 নম্বৰটো চোৱা এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে ইয়াতে কি কৈছে villi in small intestine increase the efficiency of absorption of digested food ক্ষুদ্ৰান্তৰ ভিলায়ে খাদ্য হজম হোৱা শোষণৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে এটা তোমাৰ কি হয় কাৰেক্ট হয় ৰিজনত কি কৈছে চোৱা villi are finger like projection that increases surface area এইটো মিছা কথা তোমাৰ villi তোমাৰ surface area ইনক্ৰিজ নকৰে villi তোমাৰ absorption হে ইনক্ৰিজ কৰে অৰ্থাৎ খাদ্য শোষণ কৰাৰ ক্ষমতা তোমাৰ কি কৰে বৃদ্ধি কৰে শোষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে সারফেস এরিয়া অর্থাৎ ক্ষেত্রফল বৃদ্ধি নকৰে গতিকে এসারশন কারেক্ট হ'ব রিজনটো ভুল হ'ব এসারশন কারেক্ট রিজন ভুল সি অপশনটো কারেক্ট হ'ব 17 নাম্বার চোৱা কি কৈছে which of the following sequences correctly represents the flow of deoxygenated blood in the heart ডিঅক্সিজেনেটেড অর্থাৎ তেজ কি অক্সিজেন নথকা যিখিনি ব্লাড আছে সেইখিনি তোমাৰ কেনেদৰে শুদ্ধ পৰিবহন হয় সেইটো তুমি বাছি উলিয়াব লাগে তো তোমাৰ বডিৰ পৰা যাব তোমাৰ এইটো চোৱা বডিৰ পৰা যাব ৰাইট এট্ৰিয়াম ৰাইট ভেন্ট্ৰিকলছ এণ্ড লাংছ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু মনত ৰাখিবা যদি অক্সিজেনেটেড বুলি কয় তেতিয়াহ'লে তোমাৰ প্ৰথমত আহিব পালমোনাৰী ভেইন আহিব হয় পালমোনাৰী ভেইন আহিব তাৰপিছত আহিব তোমাৰ তাৰপিছত আহিব লেফ্ট এট্ৰিয়াম আহিব তাৰপিছত আহিব লেফ্ট ভেন্ট্ৰিকলছ তাৰপিছত আহিব লাংছ এইটো কিন্তু অক্সিজেনেটেডৰ কথা কৈ আছোঁ দেই আৰু এইটো তোমাৰ ডিঅক্সিজেনেটেড এইটো হয় এইটো তোমাৰ গোটেইখিনি তোমাৰ কিহত আহিব ৰাইটত আহিব আৰু তোমাৰ অক্সিজেনেটেডবোৰ লেফ্টত থাকে 18 নম্বৰ কুৱেশ্যনটো চা কি কৈছে ইন এ ডেজাৰ্ট প্লেণ্ট মৰুভূমিত থকা গছ এটা the number of stomata per unit area is significantly less এটো সঁচা হয় তোমাৰ এটো ক্লাস 9 তো তোমালোকে পঢ়িছা যে মৰুভূমিত থকা উদ্ভিদসমূহৰ পত্ৰৰন্ধ্ৰৰ সংখ্যা তোমাৰ কি হয় কম হয় এটো তোমাৰ ট্ৰপিক্যাল ৰিজনত থকা অৰ্থাৎ তোমাৰ বৰ্ষাৰণ্য অঞ্চলত থকাতকৈ আৰু দিস এডাপশন ইজ প্ৰাইমাৰী কিহৰ কাৰণে হয় যাতে তোমাৰ ইভাপোৰেশন কম হ'ব পাৰে কাৰণ ষ্টমেটাৰ কাম হৈছে তোমাৰ এক্সেসিভ ওয়াটাৰখিনি কি কৰে ইভাপোৰেশন কৰে বা ট্ৰান্সপিৰেশন কৰে তো তোমাৰ যদি মৰুভূমিত এনে পানী কম আছে যদি পানীখিনি বেছিকৈ যদি ট্ৰান্সপিৰেশন হয় তেতিয়াহ'লে পানীৰ অভাৱত ভুগিব সেইকাৰণে তোমাৰ ষ্টমেটাই কম থাকে যাতে পানী বেছিকৈ ট্ৰান্সপিৰেশন হ'ব নোৱাৰে এটো বি অপশ্যনটো কাৰেক্ট হ'ব ৰিডিউস দ্য লছ অফ ওয়াটাৰ থ্ৰু ট্ৰান্সপিৰেশন বি অপশ্যন কাৰেক্ট হ'ব 19 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা আইডেন্টিফাই দ্য প্ৰসেস দ্যাট আৰ এক্সাম্পলস অফ এনাৰবিক ৰেসপিৰেশন অবাথকনত কি সংঘটিত হয় অবাথকন এটো ইষ্ট সেলস কনভার্টিং সুগার ইনটু অ্যালকোহল এন্ড কার্বন ডাই অক্সাইড এটো কারেক্ট হয় হয়নে অ্যালকোহল তোমার ইষ্টে কি করে মিথানল উৎপন্ন করে মিথানল নহয় ইথানল উৎপন্ন করে আর কার্বন ডাই অক্সাইড উৎপন্ন করে আর ইথানল একটা অ্যালকোহল হয় গতিকে এটো কারেক্ট হ'ব 1 নাম্বাৰটো কি হ'ব কারেক্ট হ'ব তার পিছত কৈছে ব্রেকডাউন অফ গ্লুকোজ ইন আওয়ার মাসলস ডিউরিং হেভি এক্সারসাইজ এটো কারেক্ট হয় তীব্র শারীরিক ব্যায়াম করার সময়ত আমার কার্যর শর্করার বিযোজন ঘটায় কারেক্ট হয় আর ব্রেকডাউন অফ ফুড হিউম্যান সেলস টু রিলিজ কার্বন ডাই অক্সাইড এটো নহয় এটো তোমার ফুড ব্রেকডাউনস নহয় কেতিয়া তো ব্যাকটেরিয়া ব্রেকিং ডাউন ল্যাকটোজ ইনটু ল্যাকটিক অ্যাসিড ইন কার্ড এটো কারেক্ট হয় তোমার অক্সিজেনের অনুপস্থিতি তোমার কি করে ল্যাকটিক অ্যাসিড ফর্মেশন করে আর তোমালোকে 6 7 ত পঢ়ি আহিছা যেটো ল্যাকটিক অ্যাসিড ফর্মেশন করে হেতু হৈছে তোমার কি ল্যাক্টোবেসিলাস নামৰ এবিধ কি আছে ল্যাক্টোবেসিলাস BACILLUS ল্যাক্টোবেসিলাস নামৰ যে ব্যাকটেৰিয়া আছে হেতু তোমাৰ কি কৰে ল্যাকটিক অ্যাসিড ফর্মেশন কৰে গতিকে 1 2 আৰু 4 কারেক্ট হ'ব ইয়াৰে 1 2 4 এটো সব বি অপশনত আছে গতিকে বি অপশনটো ইয়াৰে কারেক্ট অপশন হ'ব 20 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে সো অ্যারেঞ্জ দা ফলোইং অর্ডার their involvement in digestion of proteins আচ্ছা প্রোটিনৰ ডাইজেশনত বা প্রোটিনৰ তোমাৰ কি ইয়াতে
বিপাকীয় ক্ৰিয়াত শুদ্ধ ক্ৰমটো তোমাৰ কি হ'ব ফাৰ্ষ্ট আহিব হাইড্ৰক্লৰিক এসিড আহিব ফাৰ্ষ্ট আহিব কি তোমাৰ হাইড্ৰক্লৰিক এসিড আহিব তো ফাৰ্ষ্ট আহিব 2 নম্বৰটো তো তোমাৰ এ নম্বৰ আৰু ডি নম্বৰটো তো ক্যান্সেল হৈ গল তোমাৰ হাইড্ৰক্লৰিক এসিডে তোমাৰ কি কৰে পেপচিনৰ কাৰ্য তীব্ৰ কৰে হয় না তো 1 আহিব এটো তো 1 আছে এটো তো 1 আছে হয় না তাৰ পিছত আহিব তোমাৰ ট্ৰিপচিন তাৰ পিছত কোন আহিব ট্ৰিপচিন আহিব এটো ট্ৰিপচিন তাৰ পিছত আহিব তোমাৰ ইন্টেস্টিনেল জুইচ এটো 4 আহিব গতিকে এটো সি অপশনটো কারেক্ট হ'ব সি অপশনটো কি হ'ব কারেক্ট হ'ব 21 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এ পারসন ইজ involved in a car accident and suffers a head injury so মানুহ এজনৰ এক্সিডেন্ট হোৱাত কি কৰিছে মূৰত দুখ পাইছে afterward তাৰ পিছত কি হৈছে they have difficulty to maintaining balance and coordinating their movements এটো সয় এটো এতিয়া তোমালোকে ক'ব পাৰিবা মুভমেন্টৰ কথা কৈছে মুভমেন্ট হলে এইবোৰ তোমাৰ কি হয় ভলান্টাৰী অ্যাকশনস হয় ভলান্টাৰী মানে ঐচ্ছিক কাৰ্য তো তোমাৰ কি কৰাত বাধা পাইছে তোমার ব্যালেন্স অর্থাৎ তোমার ক্ষমতা রক্ষা করা আর তোমার চলাফুরা করাত অসুবিধা পাইছে which part of brain was most likely affected তেতিয়াহলে কোনটোৰ বেছি ক্ষতি হৈছে কোনটোৰ বেছি ক্ষতি হ'ব তোমাৰ ঐচ্ছিক কাৰ্যবোৰ কোনে নিয়ন্ত্ৰণ কৰে সেৰিবেলামে নিয়ন্ত্ৰণ কৰে তো তোমাৰ এটো বি অপশনটো কারেক্ট হ'ব এটো বি অপশন কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এটো কিন্তু স্পাইনাল কোড নহয় স্পাইনাল যদি কোড হয় মনত ৰাখিবা স্পাইনাল কোডৰ যদি শুদ্ধ হয় তেতিয়াহলে তোমাৰ কি হ'ব যিবোৰ ইনভলান্টাৰী অ্যাকশন আছে ইনভলান্টাৰী অর্থাৎ যেবোৰ অনৈচ্ছিক কাৰ্য আছে সেইবোৰত যদি অসুবিধা পায় তেতিয়াহলে তোমাৰ স্পাইনাল কৰ্ড হ'ব কিন্তু এতে ঐচ্ছিক কাৰ্যৰ কথা কৈছে সব ব্যালেন্স এন্ড মুভমেন্টৰ কথা কৈছে এখানে এটো সেৰিবেলাম হ'ব বি অপশনটো কারেক্ট হ'ব 22 নম্বৰ সবা কি কৈছে এ পেশেন্টস ব্লাড রিপোর্ট শোস কনসিস্টেন্টলি হাই ব্লাড গ্লুকোজ লেভেলস আচ্ছা মানুহ এজনৰ পৰীক্ষা কৰি চালে যে তেওঁৰ কি কৰিছে ব্লাডত গ্লুকোজৰ পৰিমাণ বাঢ়িছে The doctor says it is due to the improper functions of a hormone secreting organ. আৰু এটো হৈছে তোমাৰ এটা বিশেষ ধৰণৰ কি আছে তোমাৰ গ্ৰন্থি আছে যেটো তোমাৰ হৰমন প্ৰপাৰ পৰিমাণে কি কৰা নাই নিহৰণ কৰা নাই which organ is this আৰু সেই অৰ্গানটোৰ নাম কি এটা তোমাৰ ব্লাডত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কোনে কোনে কৰে ইনসুলিনে আৰু ইনসুলিন তোমাৰ কোনে নিহৰণ কৰে প্যানক্রিয়াসে অর্থাৎ অগ্নাশয় তোমাৰ ইনসুলিন নিহৰণ কৰে আৰু ইনসুলিনৰ কাম হৈছে তোমাৰ ব্লাডত সুগাৰ বা গ্লুকোজৰ পৰিমাণ তোমাৰ কি কৰা নিয়ন্ত্ৰণ কৰা কন্ট্ৰোল কৰা হয় গতিকে এটো তোমাৰ কি হ'ব প্যানক্রিয়াস হ'ব সি অপশনটো কারেক্ট অপশন হ'ব মনত ৰাখিবা আৰু ইনসুলিন যদি বাঢ়ি যায় সুগাৰ বাঢ়ি যায় আৰু ইনসুলিন কমি যায় তেতিয়াহলে হে মানুহৰ ডায়াবেটিস হয় ডায়াবেটিস বেমাৰটো হয় আৰু ডায়াবেটিস হলে ইনসুলিনৰ বেজি লোৱা হয় এটো কিন্তু 2 মাৰ্কৰ কাৰণে লং কোৱেশ্চন আহে যে মানুহে ইনসুলিনৰ বেজি কিয় লয় কাৰণ সুগাৰৰ লেভেল বাঢ়ে আৰু ইনসুলিনৰ লেভেল কমে ফলত মানুহৰ ডায়াবেটিসত ভুগে সেই কাৰণে ইনসুলিন ল'ব লাগে তাৰ পিছত চাবা 23 নম্বৰটো এছাৰশন ৰিজনিংৰ কোৱেশ্চনস দিছে এতে কৈছে যে আয়োডাইজড সল্ট ইজ ৰিকমেন্ডেড ফৰ কনজাম্পশন আয়োডিনযুক্ত নিমখ খাবলৈ কোৱা হয় এটো কারেক্ট হয় কাৰণ আয়োডিনযুক্ত নিমখ তোমার খোৱা হয় কাৰণ এটো তোমাৰ কি কৰে যেটো আমাৰ থাইৰয়েড গ্ল্যান্ড আছে থাইৰয়েড গ্ল্যান্ড অৰ্থাৎ থাইৰয়েড গ্ৰন্থিয়ে তোমাৰ থাইৰক্সিন যেটো হৰমন আছে থাইৰক্সিন সেই থাইৰক্সিন হৰমনটো প্ৰডিউস কৰাৰ কাৰণে তোমাৰ কি হয় এটো তোমাৰ আয়োডিনৰ দৰকাৰ হয় আয়োডিনৰ কি হয় দৰকাৰ হয় এটো মনত ৰাখিবা থাইৰয়েড গ্ল্যান্ডে থাইৰক্সিন হৰমন নিহৰণ কৰে আৰু যেটো প্ৰডিউসৰ কাৰণে বা উৎপাদনৰ কাৰণে আয়োডিনৰ অভাৱ হয় সেই কাৰণে আমি আয়োডিনযুক্ত লৱণ খাব লাগে আৰু তোমাৰ যদি এই থাইৰক্সিন হৰমনৰ অভাৱ হয় তেতিয়াহলে তোমাৰ কি হয় থাইৰয়েড গ্ল্যান্ডটো ফুলি উঠে যাক আমি কি বুলি কওঁ গয়টৰ বেমাৰ বুলি কওঁ তোমালোকে দেখা পাইছা মানুহৰ গলটো যে ফুলি উঠে সেই বেমাৰটোৰ কথা কৈছে তো ইয়াতে তোমাৰ ৰিজনটো কি কৈছে আয়োডিন ইজ এসেনশিয়াল ফৰ দা সিনথেসাইজ অফ প্যাৰাথাইৰয়েড হৰমন এটো এতে প্যাৰাথাইৰয়েড বুলি কৈছে একচুয়ালি হ'ব লাগিছিল ডাইৰেক্টলি থাইৰয়েড এতে প্যাৰাথাইৰয়েড বুলি কৈছে গতিকে এটো মিছা হ'ব এছাৰশন কারেক্ট হ'ব ৰিজনটো ফলস হ'ব assertion true reason false to C option to correct option hobo 24 number question to saba ate ki koise which of the following are likely to be observed in a plant that has been synthesizing excessive amount of abscisic acid so tomar kuno udbide jodi অতিরিক্ত পরিমাণে যদি কি করে abscisic acid যদি synthesize করে তেতিয়াহলে কি হবো so abscisic acidৰ কাম কি abscisic acidৰ তোমাৰ প্ৰথম যেটো কাম হেতু তোমাৰ কি কৰে প্ৰিভেন্ট গ্ৰোথ
প্ৰিভেণ্ট গ্ৰোথ অৰ্থাৎ উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে। তাৰপিছত তোমাৰ ফলছ অফ লিভছ তাৰমানে পাতবোৰ সৰি পৰাটো সহায় কৰে। তাৰপিছত তোমাৰ ৰাইপেন অফ ফ্ৰুটছ আৰু ডাবল বি হ'ব। ৰাইপেন অফ ফ্ৰুটছ অৰ্থাৎ ফল পকাটো তোমাৰ কি কৰে সহায় কৰে। এই গোটেইখিনি কাম তোমাৰ কোনে কৰে এইটো এপচাইচিক এচিডে কৰে ঠিক আছে। তো তোমাৰ কি কি হ'ব অপশ্যন চোৱা ষ্টমেটাৰটো কোনো কাম নাই ইয়াতে। ফলিং লিভছ ইনক্ৰিজ এইটো কাৰেক্ট হয় তোমাৰ গছৰ পাত সৰি পৰিব। তাৰপিছত গ্ৰোথ প্ৰচেছ আৰ ইনহিবিটেড এইটো কাৰেক্ট হয় আৰু বীজৰ অংকুৰণৰ লগত ইয়াৰ কোনো নাই গতিকে তোমাৰ কি হ'ব 2 and 3 কাৰেক্ট হ'ব। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা 25 নম্বৰ কুৱেশ্যনত কি কৈছে ইন হোৱাট ৱে ডাজ এ ৰিফ্লেক্স একশ্যন আল্টিমেটলি ইনভলভ দ্য ব্ৰেইন। আচ্ছা তোমাৰ ৰিফ্লেক্স একশ্যন অৰ্থাৎ প্ৰতীক কাৰ্যৰ লগত ব্ৰেইনৰ কেনেকৈ জড়িত হৈ আছে বা ব্ৰেইনে কি কৰে চব প্ৰতীক কাৰ্যত ব্ৰেইনৰ ডাইৰেক্ট ইনভলভমেণ্ট নাই। এইটো ডাইৰেক্ট ইনভলভ নহয় প্ৰতিক্ৰিয়াত কিন্তু ডাইৰেক্ট ইনভলভমেণ্ট নহ'লেও কিন্তু ইয়াৰে তোমাৰ কি কৰে ইয়াৰে যিবোৰ কনচিকুৱেঞ্চেছ আছে কনচিকুৱেঞ্চেছ অৰ্থাৎ ফলাফলবোৰ কিন্তু ষ্ট'ৰ কৰে। তাৰমানে ধৰি লোৱা তুমি ৰাস্তাৰে গৈ আছা হঠাতে সাপ এটা দেখা পালা তুমি গম পোৱাৰ আগতে তোমাৰ গা উচপি উঠিব বা তোমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়িব হা তুমি এইটো গমে নাপাবা তাৰ আগতে তোমাৰ এই কামটো হৈ যাব কিন্তু তোমাৰ সেইটো মনত থাকিব যে তুমি অমুক ঠাইত ভয় খাইছিলা সাপ দেখা পায়। তাৰমানে কেৱল ফলাফলবোৰে তোমাৰ কি কৰিব সি গ্ৰহণ কৰিব বাকীবোৰ তোমাৰ ডাইৰেক্টলি ইনভলভমেণ্ট নহয়। দ্য ব্ৰেইন receives information about the reflex action after that has occurred allowing for conclose awareness এইটো কাৰেক্ট হয়। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 26 নম্বৰ কুৱেশ্যনটো চাবা ইন এন এক্সপেৰিমেণ্ট শ্বয়িং মেণ্ডেলিয়ান ইনহেৰিটেঞ্চ চা মেণ্ডেলিভৰ যিটো পৰীক্ষা আছে সেইটো দেখুৱাবলৈ গৈ কি পাইছে এ টল পি প্লেণ্ট অৰ্থাৎ ওখ মটৰ মাহৰ গছ য়েল্লো চিডছ যাৰ চিডৰ বৰণ হৈছে হালধীয়া উইথ ক্ৰছড সংকৰণ ঘটোৱা হৈছে কাৰ লগত শ্বৰ্ট পি প্লেণ্ট গ্ৰীণ চিডৰ লগত। শ্বৰ্ট আছে আৰু তোমাৰ কি আছে গ্ৰীণ আছে। অল দ্য প্ৰগনি নেক্সট জেনেৰেশ্যন ৱেৰ চিন টু হেভ য়েল্লো চিডছ তাৰ পিছত যিটো আহিছে গোটেইকেইটা তোমাৰ য়েল্লো আছে চাবা দেই। প্ৰথমতে তোমাৰ কি আছিল টল আছিল প্ৰথমতে আছিল কি টল তাৰপিছত তোমাৰ টল আৰু য়েল্লো আছিল টল আৰু কি য়েল্লো হয়। তাৰপিছত আছে শ্বৰ্ট আৰু কি আছে গ্ৰীণ আছে শ্বৰ্ট আৰু কি আছে গ্ৰীণ আছে। এইটো মই ভালদৰে লিখিছোঁ ৰ'বা এইটো ইয়াতে লিখিছোঁ ৰ'বা TY মানে টল আৰু য়েল্লো আছে। তাৰপিছত আছে শ্বৰ্ট এণ্ড গ্ৰীণ শ্বৰ্টটো আমি স্মল টিৰে লিখিছোঁ আৰু জিটো লিখিছোঁ স্মল জিৰে ঠিক আছে। তাৰপিছত তোমাৰ কৈছে অল দ্য প্ৰগনি নেক্সট জেনেৰেশ্যন ৱেৰ চিন য়েল্লো তাৰমানে এই দুটাৰ মাজত তোমাৰ ক্ৰছ হয় যিটো উৎপন্ন হৈছে গোটেইখিনি তোমাৰ কি আছে য়েল্লো আছে য়েল্লো তাৰমানে এইটো তোমাৰ কি হ'ব TY হ'ব এইটো কি হ'ব TY বাট হাফ অফ দেম ইজ শ্বৰ্ট কিন্তু তোমাৰ আধাখিনি তোমাৰ কি হৈছে আধাখিনি তোমাৰ শ্বৰ্ট হৈছে। তো শ্বৰ্ট যদি হয় তেতিয়াহ'লে তোমাৰ ইয়াতে কি আহিব গ্ৰীণ আহিব শ্বৰ্ট হ'লে গ্ৰীণ আহিব। তেতিয়াহ'লে জেনেটিক মেকআপ কি হ'ব জেনেটিক মেকআপ বুলি কৈছে। জেনেটিক মেকআপ তোমাৰ ইয়াতে আছে তোমাৰ য়েল্লো আৰু ইয়াতে তোমাৰ শ্বৰ্ট আছে গ্ৰীণ তেতিয়াহ'লে তোমাৰ ইয়াতে তোমাৰ এইটো TY আহিছে আকৌ তোমাৰ কি আহিব এইটো আহিব YY এইটো হ'ব তোমাৰ শুদ্ধ উত্তৰ এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চাবা এছাৰশ্যনত কি কৈছে ইয়াতে ইন F2 জেনেৰেশ্যন ৰিচেছিভ ট্ৰেটছ আৰ এপিয়াৰ্ছ উইথ ডমিনেণ্ট ট্ৰেটছ। F2 আৱৰ্তজনত তোমাৰ প্ৰভাৱী চৰিত্ৰসমূহ অপ্ৰভাৱী চৰিত্ৰৰ প্ৰকাশ পায়। প্ৰভাৱী চৰিত্ৰৰ লগত অপ্ৰভাৱী চৰিত্ৰ প্ৰকাশ পায় এইটোতো কাৰেক্ট হয় কিন্তু প্ৰভাৱী চৰিত্ৰটো আমি দেখা পাওঁ কিন্তু অপ্ৰভাৱী চৰিত্ৰটো আমি দেখা নাপাওঁ কিন্তু তাৰ পিছৰ যিবোৰ জেনেৰেশ্যন আহিব সেইবোৰত কিন্তু এইবোৰ দেখা পোৱা যাব বুজিছা। তাৰপিছত কৈছে এট দ্য টাইম অফ গেমেট ফৰ্মেশ্যন ইটছ এলিল ফৰ্মড গেমেট ছেপাৰেটলি অৰ্থাৎ জননকোষ গঠনৰ সময়ত প্ৰতিটো এলিলে তোমাৰ কি কৰে পৃথকে জনকোষ গঠন কৰে এইটো কাৰেক্ট হয়। গতিকে ৰিজন এছাৰশ্যন দুটা শুদ্ধ হ'ব লগতে ৰিজন এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাবা এ পপুলেশ্যন অফ স্কুৱাৰেলছ ৱেৰ ছেপাৰেটেড ইনটু 2 গ্ৰুপছ বাই দ্য ফৰ্মেশ্যন অফ এ ডিপ কেনিয়ন। গভীৰ খাদৰ ফলত তোমাৰ কি হৈছে কেৰ্কেটুৱাৰ এটা জনসংখ্যাৰ দুটা গোটত বিভক্ত হৈছে ধৰি লোৱা A আৰু B গোটত বিভক্ত হৈছে
প্ৰথমতে আছিল তোমাৰ এ বি ভাঙি হৈ গ'ল তোমাৰ এ আৰু বি কিহৰ কাৰণে হৈছে খাদৰ কাৰণে হৈছে লাখ লাখ বছৰ পিছত দুয়োটা গোট ইমানেই পৃথক হৈ পৰিছে যে আন্তঃপ্ৰজনন হোৱা নাছিল এই দুটা তাৰমানে পুৰা সেপাৰেট দুটা কি হৈছে নতুন স্পেচিছ হৈছে মানে এইটো নিউ স্পেচিছ হৈছে এইটো তোমাৰ কি হৈছে নিউ স্পেচিছ হৈছে নতুন প্ৰজাতি হৈছে সেইকাৰণে ইহঁতৰ মাজত ইণ্টাৰব্ৰিডিং সম্ভৱ নহয় সেইটো তোমাৰ কি হ'ব প্ৰথমটো চোৱা তোমাৰ কি হৈছে খাদৰ কাৰণে হৈছে তো এইটো তোমাৰ কি হ'ব ভৌগোলিক পৃথকীকৰণ হ'ব তো ভৌগোলিক পৃথকীকৰণ অৰ্থাৎ জিঅ'গ্ৰাফিকেল আইসোলেশ্যন তাৰপিছত তোমাৰ জিঅ'গ্ৰাফিকেল আইসোলেশ্যন যে হৈছে ইহঁতে যে সেপাৰেট হৈ গৈছে তাৰপিছত আৰু ইহঁতে একেলগ হোৱা নাই এইটো তোমাৰ কি হ'ব নেচাৰেল সিলেকশ্যন হ'ব আৰু তোমাৰ এই যে নতুন যে প্ৰজাতি গঠন হৈছে এইটো হ'ব তোমাৰ স্পেচিয়েশ্যন অৰ্থাৎ প্ৰজাতিকৰণ এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 29 নম্বৰ কোৱেশ্যনটো চাবা which of the following statement about fossil fuels are correct জীৱাশ্ম ইন্ধনৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় সেইটো আমাৰ লাগে ইয়াতে কি কৈছে চাবা ইয়াতে fossils provide direct evidence for the types of organisms that lived in the past অতীতত কেনেকুৱা ধৰণৰ জীৱ-জন্তু বসবাস কৰিছে সেইটো আমাৰ কি কৰে জীৱাশ্মই আমাক কি কৰে প্ৰমাণ দিয়ে তো তোমাৰ কি হয় এটো কারেক্ট হয় হয়নে এটো কি হ'ব কারেক্ট হ'ব 2 নম্বৰত কৈছে fossils records is completed এটো তো নহয় তোমাৰ জীৱাশ্মৰ আমাৰ ষ্টাডি শেষ হৈছে নেকি নহয় জীৱাশ্মৰ ষ্টাডি শেষ হোৱা নাই গতিকে বাকিখিনি পঢ়াৰ দৰকাৰ নাই তাৰপিছত 3 নম্বৰত কৈছে as we dig deeper যদি আমি লাহে লাহে তলফালে খান্দি যাও fossils we found are from increasingly ancient time এটো কারেক্ট হয় আমি মাটিৰ যিমানে তলফালে যাম আৰু জীৱাশ্ম পাম যিমান তলত পাম সিমানে হেতু পুৰণি হ'ব আৰু যিমান ওপৰত পাম হেতু সিমানে কম দিনীয়া হ'ব আৰু যিমান তলত থাকিব হেতু সিমানে পুৰণি হ'ব এটো কি হয় এটো কারেক্ট হয় 4 নম্বৰত কি হৈছে সোয়া a single fossil is sufficient to conclusively prove a complex evolutionary pathway মাত্ৰ এটা জীৱাশ্মই তোমাৰ জটিল ইভলিউশনাৰী অৰ্থাৎ বিবৰ্তনৰ তোমাৰ কি কৰে সাক্ষ্য বহন কৰে এটো নহয় এটো হ'ব নোৱাৰে তোমাৰ বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে হয় গতিকে সিঙ্গল ফসিলস এটো তোমাৰ কেতিয়াও প্ৰুভ কৰিব নোৱাৰে 5 নম্বৰত কি হৈছে সো studying fossils can help scientists understand an ancient organisms diet অৰ্থাৎ তোমাৰ ফসিল অধ্যয়ন কৰি অৰ্থাৎ জীৱাশ্ম অধ্যয়নৰ সহায়ত বিজ্ঞানীসকলে সেই জীৱটো তোমাৰ কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল হেতুৰ আভাস পায় এটো কারেক্ট হয় গতিকে তোমাৰ কোনটো কোনটো কারেক্ট হ'ব এৰে 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰটো কারেক্ট হ'ব 1 3 and 5 হ'ব 1 3 and 5 কত আছে সোয়া 1 3 5 তো নাই 1 and 3 হে আছে গতিকে আমি ডি নম্বৰটো কারেক্ট বুলি ধৰিছো 1 এটো ডি অপশনটো কারেক্ট বুলি ধৰিছো তো 5 নম্বৰ অপশনটো দিয়া নাই বাৰু তাৰপিছত 30 নম্বৰ অপশনটো কোৱেশ্চনটো সোয়া ইন হিউম্যানস মানুহৰ ক্ষেত্ৰত males are responsible for determining the sex of offspring প্ৰতি সন্ততিৰ কাৰণে তোমাৰ পুৰুষেই হৈছে তোমাৰ সেক্স ডিটারমিনেশন অৰ্থাৎ লিঙ্গৰ নিৰ্ণয়ৰ বাবে দায়ী এটো কারেক্ট হয় এটো তো কারেক্ট হয় কাৰণ তোমাৰ পুৰুষৰ থাকে XY আৰু মহিলাৰ থাকে XX গতিকে তোমাৰ এই যেটো Y আছে Y যাৰ লগত থাকিব হেতু তোমাৰ লৰা হ'ব Y যাৰ লগত থাকিব হেতু লৰা হ'ব তাৰ মানে Y টো দিব পাৰে কোনে কেৱল মেলহে দিব পাৰে গতিকে এটো কারেক্ট হয় তো এসারশন কৰা প্ৰিজনত কৈছে মেল হ্যাজ টু টাইপ অফ সেক্স ক্ৰোমোজোম ইন স্পৰ্মছ মানুহৰ বীৰ্যত দুই প্ৰকাৰৰ ক্ৰোমোজোম পোৱা যায় কারেক্ট হয় এটা X আৰু এটা Y পোৱা যায় whereas female has only one type হয় মহিলাৰ কেৱল এটা থাকে হেতু হৈছে কি তোমাৰ XX এক ধৰণৰ থাকে গতিকে তোমাৰ কি হ'ব এসারশন আৰু ৰিজন দুটা কারেক্ট হ'ব লগতে ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা হ'ব এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 31 number question to ki hoise so the wings of a butterfly and wings of a sparrow are both used for flight eto so tomar ki hoise প্রজাপতির পাখি আৰু তোমাৰ চৰাইৰ পাখি উড়াৰ কাৰণে ব্যৱহাৰ কৰা হয় এটো তো কারেক্ট হয় দুটা গতিকে এটো তোমাৰ কি হ'ব যদি এটা কাম কৰে স্যার দুইটা উড়াৰ কাৰণে ব্যৱহাৰ হয় দুইটা উড়াৰ কাৰণে ব্যৱহাৰ হলে তোমাৰ কি কৰিব হেতু কাম একে হ'ব যদি কাম একে হয় তেতিয়ালে হেবুৰক এনালগাস বুলি কয় অৰ্থাৎ সিমিলার ফাংশনস এটো বি অপশনত আছে স্যার দে আর এনালগাস সিহঁতে এনালগাস হয় কাৰণ দুইটা কাম একে কৰে সিমিলার ফাংশন কৰে বি অপশনটো কারেক্ট হ'ব এটো মনত ৰাখিবা দেই তোমাৰ এনালগাস মানে কি তোমাৰ ফাংশন সিমিলার হয় আৰু এটা আছে তোমাৰ হোমোলগাস হোমোলগাসটো তোমাৰ কি কৰে কাম বেলেগ বেলেগ কৰে
কাম কি কৰে বেলেগ বেলেগ কৰে কিন্তু গঠন আৰু দেখা একে হয় কিন্তু কাম বেলেগ হয় আৰু তোমাৰ যেটো এনালগাছ আছে হেতু তোমাৰ গঠন বেলেগ হ'ব পাৰে তোমাৰ দেখাটো বেলেগ হ'ব পাৰে কিন্তু কাম একে কৰিব এটো উল্টা হয় 32 নাম্বাৰ কোৱেশ্চনটো কি কৈছে চাবা ইয়াতে তোমাৰ কি কৈছে ৰাহুল প্লেসড এন অবজেক্ট 30 সেন্টিমিটাৰ ইন ফ্ৰন্ট অফ কনকেভ মিৰৰ এটো সব কনকেভ মিৰৰ হয় এটো তোমাৰ ফুল হয় এতে তোমাৰ আহিব এফ আৰু এটা আহিব সেন্টাৰ অফ কার্ভেচাৰ তাৰ পিছত কৈছে তোমাৰ ফোকাল লেংথ অফ 25 সেন্টিমিটাৰ আচ্ছা এটো মানে পিৰ পৰা এফৰ মাজৰ দূৰত্ব দিছে 25 সেন্টিমিটাৰ আৰু তোমাৰ এটো ৰাখিছে তোমাৰ কোড 30 সেন্টিমিটাৰত ৰাখিছে মানে তোমাৰ এটো ইয়াতে ৰাখিছে ইয়াতে ৰাখিছে সি আৰু এফৰ মাজত ৰাখিছে Rahul observed that size of the image respect to the size of the object তেতিয়া হলে তোমাৰ ইয়াতে যেটো প্ৰতিবিম্ব পাবা হে প্ৰতিবিম্বটো তোমাৰ কি হ'ব প্ৰতিবিম্বটো ইয়াতে তোমাৰ সি আৰু এফৰ মাজত আছে সি আৰু এফৰ মাজত থাকিলে তোমাৰ এটো প্যাৰালাল হলে এটো এফৰ মাজেৰে আহিব মানে আৰু এটো তোমাৰ যদি এফৰ মাজেৰে যায় তেতিয়া হলে এটো এনেকৈ আহিব গতিকে এটো ইফালে গঠন হ'ব ইফালে গঠন হলে তোমাৰ এটো কি হ'ব ডাঙৰ হ'ব এনলাৰ্জড হ'ব এটো ইফালে আহি যাব পিছফালে আহিব মানে ইয়াৰে পৰা তোমাৰ ইফালে আহিব মানে কি হ'ব এটো ডাঙৰ হ'ব এটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 33 নম্বৰ কোৱেশ্চনটো চাবা এটো তোমাৰ কি কৈছে এছাছনত কৈছে ইন কেস অফ কনকেভ মিৰৰ অবতল দাপনৰ ক্ষেত্ৰত মিনিমাম ডিসটেন্স বিটুইন ৰিয়েল অবজেক্ট এন্ড ইটস ৰিয়েল ইমেজ মে বি 0 ৰিয়েল ইমেজৰ কথা কৈছে অৰ্থাৎ হট প্ৰতিবিম্বৰ কাৰণে আৰু তোমাৰ মিনিমাম ডিসটেন্স বিটুইন ৰিয়েল অবজেক্ট মানে হট লক্ষ্যবস্তুৰ কাৰণে হট প্ৰতিবিম্বৰ কাৰণে হিহতৰ মাজৰ দূৰত্ব কি হ'ব পাৰে 0 দূৰত্ব 0 হ'ব পাৰে দূৰত্ব যদি 0 হয় তেতিয়া হলে তোমাৰ এটো সিট হ'ব লাগিব না তোমাৰ এটো তোমাৰ পি হয় এটো এফ হয় এটো সি হয় ইয়াতে ৰাখিলে তোমাৰ এটো যত লক্ষ্যবস্তু থাকে তাতেই তোমাৰ কি হয় প্ৰতিবিম্ব গঠন হয় গতিকে লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্বৰ ডিফাৰেন্স তোমাৰ কি হৈ গল 0 হৈ গল এটো কারেক্ট হয় এটো কি হ'ব কারেক্ট হ'ব 0 হ'ব পাৰে কাৰণ সিট ৰাখিলে সিটে হ'ব এটো কারেক্ট হয় ৰিজনত কৈছে ইফ কনকেভ মিৰৰ ফৰ্মস পাৰ্শিয়াল ইন ৰিয়েল ইমেজ দা ইমেজ ইজ ম্যাগনিফাইড এটো তোমাৰ অবতল দাপনে কি কৈছে এটো ভাৰ্চুৱেল বুলি কৈছে হট প্ৰতিবিম্ব ৰিয়েল অবজেক্টৰ কাৰণে হট প্ৰতিবিম্বৰ মাজৰ ভাৰ্চুৱেল মানে অখত হয় অখত প্ৰতিবিম্ব গঠন কৰে তেন্তে প্ৰতিবিম্বটো তোমাৰ কি হয় বিবৰ্ধিত অখত হলে পিছফালে হ'ব তো পিছফালে হলে তোমাৰ কনকেভ মিৰৰৰ কাৰণে এটা পজিশনৰ কাৰণে তোমাৰ কি কৰে তোমাৰ বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে হেতু হৈছে পি আৰু এফৰ মাজত ৰাখিলে মানে ইয়াতে ৰাখিলে তোমাৰ এই যে পিছফালে গঠন হয় থিয় হয় হয়নে তো তোমাৰ এটো কি হ'ব কারেক্ট হ'ব কিন্তু দুইটা তোমাৰ বেলেগ বেলেগ কথা ক'লে দুইটাই তোমাৰ কি কৈছে বেলেগ বেলেগ কথা কৈছে গতিকে বি অপচন কারেক্ট হ'ব ইয়াৰে বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 34 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে এ ৰে লাইট ইনসিডেন্ট of a plane mirror making an angle 90 degree with mirror surface what is the angle of reflection eto sa tomar eta mirror orthat dapunot saba eneke eta dapunot tomar 90 degree angle ko eneke porise ha incident hoise orthat apoton hoise apotito hoise titole reflection angle to ki hobo eto 0 hobo karon eta tomar jitu rastar ahibo hitu rastare ghuri jabo to yate angle tomar ki hobo 0 তোমালোকে কিন্তু এটা কথা লক্ষ্য কৰিবা দেই তোমালোকে এটো চাইতে 90 ডিগ্ৰী টিক কৰা আছে 90 ডিগ্ৰী নহব এটো 0 হ'ব সি অপচন কারেক্ট হ'ব কিয় চাবা এই ধৰিলে তোমাৰ এটো মিৰৰ হয় তুমি এনেকে যদি বেকাকৈ যদি পোহৰ পৰে তেতিয়াহলে এটো বেকাকৈ আহিব আৰু ইয়াতে তুমি নরমাল টানা তো তোমাৰ এটো হ'ব অ্যাঙ্গেল অফ ইনসিডেন্ট আৰু এটো হ'ব অ্যাঙ্গেল অফ রিফ্লেকশন তোমাৰ যেতিয়া তোমাৰ অ্যাঙ্গেল অফ ইনসিডেন্টটো থাকিব তেতিয়াহে তোমাৰ অ্যাঙ্গেল অফ রিফ্লেকশন আহিব আৰু যেতিয়া তোমাৰ এনেকে ডাইৰেক্টলি পৰিব তেতিয়াহলে অ্যাঙ্গেল অফ রিফ্লেকশন ইনসিডেন্টটো তোমাৰ কিমান ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী তো তোমাৰ এই পোহৰটো বাউন্স বেক হ'ব সেম পাথৱেৰে গতিকে এটা তুমি নরমাল টানিব নোৱাৰিলে তোমাৰ এই যেটো রিফ্লেকশন যেটো অ্যাঙ্গেল হ'ব এটো 0 ডিগ্ৰী হ'ব এটো সি অপচন কারেক্ট হ'ব ইয়াৰে তাৰ পিছত চোৱা এটো 35 নম্বৰত কি কৈছে ইয়াতে the focal length of four convex lens L M N O R এটো L or দিছে তোমাৰ 30 তাৰ পিছত M or দিছে 25 তাৰ পিছত N or দিছে 15 N দিছে 15 আৰু O দিছে 20 O দিছে কিমান 20
কৈছে ৰেসপেক্টিভলি দ্য লেন্স হেভিং গ্ৰেটেষ্ট পাৱাৰ। এইটো একেবাৰে সিম্পল কুৱেশ্যন হয়, কোনটোৰ পাৱাৰ সবচে জ্যাদা হ'ব চাবা। আমি সকলোৱে জানো যে P = 1/f লেন্সৰ ক্ষমতা, P = 1/f অৰ্থাৎ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ প্ৰতিক্ৰমকে লেন্সৰ ক্ষমতা বুলি কোৱা হয়। তাৰ মানে তোমাৰ যদি ফোকাস দৈৰ্ঘ্য যিমানে বেছি হ'ব ক্ষমতা সিমানে কম হ'ব, ফোকাস দৈৰ্ঘ্য বাঢ়িব ক্ষমতা কমিব। তো যাৰ তোমাৰ ফোকাস দৈৰ্ঘ্য কমিব তাৰ ক্ষমতা কি হ'ব, বাঢ়িব। তো আটাইতকৈ লেন্সৰ ফোকাস দৈৰ্ঘ্য কম কাৰ, এইটো এনৰ হয়, গতিকে এনৰ ক্ষমতা আটাইতকৈ বেছি হ'ব। এইটো তোমাৰ সি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। এইটো তোমাৰ ক'ত ৰাখিব লাগিব সেইটো কৈছে না, এইটো তোমাৰ অবজেক্টটো ক'ত ৰাখিম, এটা স্যার 2f ৰ তোমাৰ বিয়ণ্ডত হৈছে না। তো তোমাৰ যদি 2f ৰ যদি বিয়ণ্ডত হয় তেতিয়াহ'লে এইটো তুমি এইটো ক'ত ৰাখিব লাগিব, 2f ৰ বিয়ণ্ডত ৰাখিলে এইটো f1 আৰু f2 ৰ মাজত ৰাখিব লাগিব। এইটো সি অপশনটো কাৰেক্ট হ'ব, সি অপশন কাৰেক্ট হ'ব। তোমালোকে চাই ল'বা, তোমালোকৰ বুকত ডায়াগ্ৰাম দিয়াই আছে ধুনীয়াকৈ। 37 নম্বৰ কুৱেশ্যনটো চোৱা, ইন দ্য ম্যাগনিফিকেশন অফ এন ইমেজ ইজ +2 ইন এ কনভেক্স লেন্স। আচ্ছা, উত্তল লেন্সৰ ক্ষেত্ৰত ম্যাগনিফিকেশন হৈছে +2, দেন হোৱাট উইল বি দ্য কাৰেক্ট ষ্টেটমেণ্ট অফ দ্য ফলোইং। তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব, +2 মানে 2 গুণ বাঢ়িছে, কেইগুণ বাঢ়িছে, 2 গুণ বাঢ়িছে। গতিকে তোমাৰ ইয়াতে শুদ্ধ হ'ব কোনটো, ইমেজটো তোমাৰ ভাৰ্চুৱেল আৰু ইৰেক্ট হ'ব, প্ৰতিবিম্বটো অখত আৰু কি হ'ব, থিয় হ'ব। ঠিক আছে, ফোকাস দৈৰ্ঘ্যত লক্ষ্যবস্তুটো সমান হ'বই নোৱাৰে, কাৰণ এইটো তোমাৰ ডাঙৰ হ'ব, যে ডাঙৰ হ'ব, ডাঙৰ হ'লেতো নহ'ব। আৰু ইমেজ ডিষ্টেন্সৰ লেছ দেন ফোকাল লেন্থ, লক্ষ্যবস্তুৰ দূৰত্ব ফোকাস দৈৰ্ঘ্যতকৈ কম হ'ব, এইটো কাৰেক্ট হ'ব। গতিকে 3 আৰু 5 কাৰেক্ট হ'ব। এইটো সি অপশনটো কি হ'ব, ইয়াৰে কাৰেক্ট হ'ব, সি অপশন কাৰেক্ট হ'ব। তাৰপিছত 38 নম্বৰটো মিলাবলৈ দিছে চোৱা, 38 নম্বৰটো এইটো কি কৈছে, ট্ৰান্সপাৰেণ্ট স্ফেৰিকেল মেমব্ৰেন। ট্ৰান্সপাৰেণ্ট স্ফেৰিকেল মেমব্ৰেনটো তোমাৰ কি হয়, কৰ্ণীয়া হয়, এইটো তোমাৰ 3 ৰ লগত মিলিব, তো P3 হ'ব। গতিকে এ আৰু চিটো কেঞ্চেল হৈ গ'ল। তাৰপিছত ৰেগুলেটছ দ্য এমাউণ্ট অফ লাইট, এমাউণ্ট অফ লাইট তোমাৰ কোনে কৰে, এইটো তোমাৰ পিউপিলছে কৰে। গতিকে তোমাৰ এইটো Q2 মিলিব 5ৰ লগত, Q5, ইয়াতে Q2 আছে, গতিকে B2 কেঞ্চেল হৈ গ'ল। গতিকে ডি অপশনটো কাৰেক্ট হ'ব আমাৰ। তাৰপিছত তোমাৰ ৰেড লাইট, ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি হয়, গতিকে গতিবেগ কি হ'ব, বেছি হ'ব। এটা আহিব তোমাৰ 1ৰ লগত। আৰু তোমাৰ একমডেশ্যন পাৱাৰৰ লগত জড়িত চিলিয়াৰী মাছলছ, আৰু তোমাৰ এইটো কৈছে সূৰ্যৰ দিগন্ত অৱস্থান কিহৰ কাৰণে হয়, এইটো ৰঙাৰ কাৰণে হয়। গতিকে ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। 35 নম্বৰটো কি কৈছে স্যার, ৰাঘৱ কেন নট ৰিড বুক ৱেন হি হোল্ডছ ইটছ ক্লোজাৰ দেন 50 সেন্টিমিটাৰ। আচ্ছা, তোমাৰ মিনিমাম ডিষ্টেঞ্চ হৈছে 25 সেন্টিমিটাৰ। তো তোমাৰ 50 সেন্টিমিটাৰত ৰাখিলে পঢ়িব নোৱাৰে, তাৰ মানে ওচৰৰ বস্তু দেখা নাপায়, ওচৰৰ বস্তুবোৰ দেখা নাপায়, দূৰৰ বস্তুহে দেখা পায়। দূৰৰ বস্তু যদি দেখা পায়, দূৰৰ বস্তু দেখা পালে তোমাৰ এইটো কি হ'ব, এইটো হ'ব তোমাৰ ফাৰ সাইট হ'ব। কি হ'ব, ফাৰ সাইট। এই বেমাৰটোৰ নাম হ'ব ফাৰ সাইট, অৰ্থাৎ সেইটোক আমি কি বুলি কয়, হাইপাৰমেট্ৰোপিয়া। সেইটো বেমাৰটো কি হ'ব, হাইপাৰমেট্ৰোপিয়া হ'ব, হয়নে? কাৰণ ওচৰৰ বস্তু দেখা নাপায়, দূৰৰ বস্তু দেখা পায়, তাৰ মানে ফাৰ সাইট বা হাইপাৰমেট্ৰোপিয়া হ'ব বেমাৰটো। বেমাৰটো হ'ব হাইপাৰমেট্ৰোপিয়া। এইটো তাৰপিছত হাইপাৰমেট্ৰোপিয়া তোমাৰ কাৰেক্ট কৰা হয় কিহৰ দ্বাৰা, কনভেক্স লেন্সৰ দ্বাৰা। কনভেক্স লেন্সৰ দ্বাৰা হাইপাৰমেট্ৰোপিয়া কাৰেক্ট কৰা হয়। আৰু কনভেক্স লেন্সৰ যিটো ফোকেল লেন্থ থাকে সেইটো পজিটিভ হয়। এইটো কাৰেক্ট এনচাৰ কোনটো হ'ব চোৱা, কনভেক্স লেন্স এণ্ড পাৱাৰ পজিটিভ। এইটো বি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। 40 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ৰাহুল অন দ্য অড, ৰাহুলে আচৰিত হ'ল, হোৱাই দ্য স্কাই এপিয়াৰ্ছ ব্লু, অৰ্থাৎ তোমাৰ আকাশটো কিয় নীলা হয়, দ্য ডে এণ্ড ৰেড ডিউৰিং ছানৰাইজ এণ্ড ছানছেট, আৰু তোমাৰ ৰাতিপুৱা আৰু আবেলি সময়ত সূৰ্যৰ বৰণটো তোমাৰ কি হয়, ৰঙা হয়। হিজ ছায়েন্স টিচাৰ এক্সপ্লেইনড ইউজিং এ ট্ৰান্সপাৰেণ্ট টেংক ফিল্ড উইথ ৱাটাৰ এণ্ড এ ফিউ ড্ৰপছ অফ মিল্ক। আচ্ছা, মিল্ক হ'লে তোমাৰ কলয়েড হ'ব, মিল্ক তোমাৰ কি হয়, কলয়েডেল সলিউশ্যন হয়। তো যদি কলয়েডেল সলিউশ্যন হয় তেতিয়াহ'লে তোমাৰ এইটোতো ডেফিনেটলি স্কেটাৰিং আহিব, কাৰণ তোমাৰ কলয়েডেল যিবোৰ সলিউশ্যন থাকে সেইবোৰে তোমাৰ লাইট কি কৰে, স্কেটাৰিং কৰে, অৰ্থাৎ পোহৰ বিক্ষেপণ কৰে। এইটো তোমাৰ কৈছে অবজাৰ্ভ দেন কালাৰ অফ দ্য আদাৰ ছাইড এণ্ড অপজিট ছাইড। তেতিয়াহ'লে এই ফেনমেনাটো তোমাৰ কি হ'ব, এইটো স্কেটাৰিং অফ লাইট হ'ব। তো বি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। আৰু এইটো তোমালোকে ইয়াৰ পৰাও তুমি এইটো ধৰিব পাৰা পইণ্টটো চোৱা, এইটো স্কাইটো তোমাৰ ব্লু দেখা যায় আৰু তোমাৰ ৰাতিপুৱা আৰু আবেলি সময়ত ৰঙা দেখা যায়, এইটোতো কাৰণ তোমাৰ স্কেটাৰিং অফ লাইট হয়। বি অপশনটো কাৰেক্ট হয়, ইয়াৰ পৰাও ক'ব পাৰা।
নাইবা তুমি এইটো মিল্কৰ কলেডেড সলিউশনৰ প্ৰপাৰ্টিও এপ্লাই কৰিব পাৰা বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াতে কৈছে তোমাৰ আইডেন্টিফাই দ্য কারেক্ট ডায়াগ্রাম শোয়িং ফর্মেশন অফ মায়োপিয়া হলে তোমার রেটিনার আগত গঠন হবে এটো ডি অপশন কারেক্ট হবে আর হাইপারমেট্রোপিয়া হলে পিছত হয় ঠিক আছে গতিকে ডি অপশন কারেক্ট হবে 42 নাম্বারটো সোয়া দ্য ফেনোমেনা দ্যাট প্লে রোল ইন ফর্মেশন অফ রেইনবো তোমার কি কি থাকে রেইনবো প্রথমত তোমার হবে রিফ্র্যাকশন প্রথমত কি হবে রিফ্র্যাকশন হবে রিফ্র্যাকশনের পিছত হয় ডিসপারশন হয় ডিসপারশনের পিছত হয় তোমার ইন্টারনাল রিফ্লেকশন হয় কত আছে সোয়া এটো তোমার রিফ্র্যাকশন ডিসপারশন আর ইন্টারনাল রিফ্লেকশন ডি অপশনটো কারেক্ট হবে এটা ডি অপশন কারেক্ট হবে 43 নাম্বার টু সবা হুইচ অফ দিস ফেজার্স গুড সোর্স অফ এনার্জি শক্তির ভাল উৎসৰ বৈশিষ্ট্য কি কি হ'ব এটো ইট শুড বি এ লার্জ অ্যামাউন্ট অফ ওয়ার্ক পার মিনিট মাস্ট কারেক্ট হয় ইট শুড বি ইজিলি অ্যাসেসিবল যেটো সহজে পোৱা যায় it should be easy to store and transport এটো হসা হয় it should be highly polluted এটো নহয় বেশি প্রদূষণ হলে তো নহব গতিকে 1 2 আৰু 3 কারেক্ট হ'ব 1 2 3 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি আজমল সুপার কোডের কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে মোৰ চেনেলত যদি কৰিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি হোয়াটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোয়াটসঅ্যাপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই তোমালোকক কমেন্ট সেকশনত দি দিছো মোৰ ছাত্ৰ-ছাত্ৰী সকল আৰু তোমালোকৰ যদি সায়েন্সৰ সোশ্যাল সায়েন্সৰ ম্যাথছৰ আৰু এছামিছৰ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকৰ ইবুক লাগে তেতিয়াহলে তোমালোকে ইবুক ল'ব পাৰিবা ইবুকৰ কাৰণে তোমালোকে এটো 7002824673 এটো নম্বৰত তোমালোকে হোয়াটসঅ্যাপ কৰিবা তোমালোকে ডেফিনেটলি উপকৃত হবা একেবাৰে কম দামত ইবুক খিনি তোমালোকে পাই যাবা তাৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে দ্য মেজৰ প্ৰবলেম ইন হাৰ্নেসিং নিউক্লিয়াৰ এনাৰ্জি আচ্ছা তোমাৰ পাৰমাণবিক শক্তিৰ প্ৰধান তোমাৰ ইটো কি তাৰ ইহতৰ যেটো ৰেডিয়েশন আছে হেতু আমি কন্ট্ৰোল কৰিব নোৱাৰো হয়নে পাৰমাণবিক শক্তিৰ ৰেডিয়েশন যেটো হয় হেতু আমি কন্ট্ৰোল কৰিব নোৱাৰো এটো নিউক্লিয়াৰ ওয়েস্ট টু ডিসপোজ কৰিব নোৱাৰো এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি অপশন কারেক্ট হ'ব তাৰ পিছত 45 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইন এ হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট হুইচ ফর্ম অফ এনার্জি ইজ ফাইনালি ট্রান্সফর্মড ইনটু ইলেকট্রিক্যাল এনার্জি জলবিদ্যুৎ শক্তি প্ৰকল্পত শক্তিৰ কোনটো ৰূপ অৱশেষত বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয় প্ৰথমতে ওয়াটার তোমাৰ হাই এল্টিটিউডত আহিব পাইপৰ মাজেৰে তাৰ পিছত টারবাইন ঘুৰুৱা হ'ব টারবাইন ঘুৰালে তোমাৰ মেকানিক্যাল এনার্জি তোমাৰ কি হ'ব প্ৰথমতে এটো তোমাৰ কাইনেটিক এনার্জি প্ৰথমতে এটো তোমাৰ কি আহিব কাইনেটিক এনার্জি তোমাৰ মেকানিক্যাল এনার্জি লৈ কনভার্ট হয় তাৰ পিছত তোমাৰ এটো ইলেক্ট্ৰিসিটি প্ৰডিউস হয় তো এটো কাইনেটিক এনার্জি বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তো এইখিনি আছিল তোমাৰ 45 টা এমসিকিউ আশা কৰিছো তোমালোকে ভালে পাইছা তোমালোকে লাইক কৰিবা শেয়ার কৰিবা আৰু ইয়াৰে তোমাৰ এইখিনি স্ক্ৰিনশট মাৰি ৰাখা তোমালোকে কিন্তু এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা হা বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এইবোৰ কোৱেশ্চনছ আৰু সেটো মেন্ডেলিভৰ যেটো পৰ্যাবৃত্ত তালিকা আছে হেতুৰ ওপৰত কিন্তু কোৱেশ্চনছ আহে এই কোৱেশ্চনবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা এইবোৰ কিন্তু ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকে এইবোৰ স্ক্ৰিনশট মাৰি ৰাখা তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা এইবোৰ ইম্পৰ্টেন্ট হয় কোৱেশ্চনছ বোৰ ইয়াতে তোমালোকে কমেন্ট কৰি জনাবা যদি তোমালোকৰ এইবোৰৰ সলিউশন লাগে মই তোমালোকৰ লগত ডিসকাশন কৰিম ভালদৰে ডিসকাশন কৰিম ইয়াতে এখানে সোয়া বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনছ খিনি এই কোৱেশ্চনছ খিনিও এটো সা হাইপাৰমেট্ৰোপিয়াৰ লগত ৰিলেটেড কোৱেশ্চনছ আহিছে তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ